নমস্কাৰ দা বাৰ্নিং টপিকলে স্বাগতম জনাইছো মই দীপক শৰ্মাই আজি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছো দা বাৰ্নিং টপিকত বিশেষকৈ জমিয়তক লৈ শেহতীয়াভাৱে যি প্ৰশ্ন চিহ্নৰ উত্থাপন হৈছে প্ৰশ্ন চিহ্নমু উত্থাপিত হৈছে যে আসলতে ৰাজনৈতিক দলৰ কাঠপুতলা হিচাপে কাম কৰিছে নেকি জমিয়তে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ তেওঁলোকে জমিয়তৰ নিজৰ যি ৰাজনৈতিক পিঠা আসলতে ভাজিব বিচাৰিছে নেকি জমিয়তৰ জৰিয়তে যিটো সময়ত সংখ্যালঘু অসমৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকল বহু সংখ্যক দেখা যায় শিক্ষা স্বাস্থ্য বিভিন্ন ক্ষেত্ৰত তেওঁলোক পিছ পৰি আছে আজিও কিন্তু তেওঁলোকক নেতৃত্ব লোৱা বুলি দাবী কৰা জমিয়তে আসলতে কাৰ হৈ কাম কৰি আছে কিহৰ হৈ কাম কৰি আছে কিমান কাম কৰি আছে এই সামগ্ৰিক বিষয়ৰ আমি পৰ্যালোচনা কৰিম ষ্টুডিঅত কেইবাগৰাকীও বিশিষ্ট অতিথি আমাৰ উপস্থিত আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম জমিয়তৰ ভূমিকা সম্পৰ্কে শেহতীয়া বিতৰ্ক সম্পৰ্কে আমাৰ ষ্টুডিঅত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান ডাঙৰীয়া লগতে উত্তৰ পূৰ্বাঞ্চলৰ হজ কমিটিৰ অধ্যক্ষ ৱাকাফ বৰ্ডৰ অধ্যক্ষ জামান ডাঙৰীয়া গতিকে তেখেতৰ মন্তব্য যথেষ্ট গুৰুত্ব বহন কৰিব আজিৰ এই আলোচনাত আমাৰ ষ্টুডিঅত উপস্থিত আছে মৌলানা ৰুস্তম আলী ডাঙৰীয়া তেওঁৰ পৰা আমি মন্তব্য লম আমাৰ ষ্টুডিঅত উপস্থিত আছে সাংবাদিক ৰাজনৈতিক বিশ্লেষক জিয়াউৰ ৰহমান ডাঙৰীয়া আব্দুছ সামাদ আহমেদ ডাঙৰীয়া সম্পাদক অসম ৰাজ্যিক জমিয়তি উলেমাৰ সাধাৰণ সম্পাদক এখেতাৰ জেহেৰুল ইছলাম ডাঙৰীয়া মুখপাত্ৰ জামাত উলেমাই আসামৰ অসমৰ মুখপাত্ৰ লগতে সামগ্ৰিক ঘটনা প্ৰবাহৰ ওপৰত বিশেষকৈ সংখ্যালঘু ৰাজনীতি আৰু জমিয়তৰ ওপৰত সাম্প্ৰতিক যি শেহতীয়া স্থিতি সেই সম্পৰ্কে মতামত প্ৰকাশ কৰিব প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাই গতিকে এডিটৰ্ছ ভিউৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব যে আজি আসলতে কি হ'ব এডিটৰ্ছ ভিউ কিন্তু প্ৰথমতে মই নেকিবুৰ জামান ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আপুনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাই নহয় হজ কমিটিৰো উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ হজ কমিটিৰ অধ্যক্ষ ৱাকাফ বৰ্ডৰ অধ্যক্ষ গতিকে সংখ্যালঘু আজি বুলি নহয় বহু দশক জুৰি আপুনি সংখ্যালঘুৰ আৰ্থসামাজিক দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে জমিয়তৰ শেহতীয়া স্থিতি ৰাজনৈতিক কাঠপুতলা বুলি বহুতে অভিহিত কৰিছে আৰু মূল যিটো লক্ষ্য তাৰ পৰা লক্ষ্যচ্যুত হোৱা বুলি মন্তব্য কৰিছে নেকিবুৰ জামান ডাঙৰীয়া কি ক'ব চাওক আপুনি উত্থাপিত বিষয়বস্তুটো সম্পৰ্কত ইতিমধ্যে মই যেতিয়া উত্তৰ পূৰ্বাঞ্চল হজ কমিটিৰ অধ্যক্ষ হিচাপে বৰাক ব্ৰহ্মপুত্ৰৰ বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰিছিলোঁ মই বিভিন্ন আলিম উলেমা বিভিন্ন ধৰণৰ মৌলানা মৌলবীৰ লগতে সাধাৰণ খাটিকোৱা সংখ্যালঘু জনগণৰ লগতো মোৰ তেওঁলোকৰ ভাৱৰ আদান প্ৰদান হোৱাৰ এটা সুবিধা হৈছিল আৰু এই আদান প্ৰদান হোৱাৰ পিছত মই যিখিনি কথা অনুভৱ কৰিছিলোঁ সেই কথাখিনি আজি আপোনালোকে যেটো বিষয়বস্তু উত্থাপিত কৰিছে এই বিষয়বস্তুটোৰ লগত এটা ওতঃপ্ৰোত আৰু ঘনিষ্ঠ সম্পৰ্ক থকা বিষয়বস্তু যে আমি সকলোৱে জানো যে আমি সকলোৰে এইটো অনুভৱ যে ভগৱানে কক হিন্দু ধৰ্মই মুছলিম ধৰ্মই আল্লাই কক বা খ্ৰীষ্টিয়ান বা অন্যান্য ধৰ্মৰ নিজৰ যিসকলক তেওঁলোকে পূজা কৰে সেই সকলো বিষয়বস্তু কিন্তু একেটাই আমি আল্লাহ বুলি কৈছোঁ হিন্দু ভগৱান বুলি কৈছে যে আমি একেটা বিষয়বস্তু যে আমাৰ সকলো ধৰ্মীয়ভাৱে সেই ধৰণে আমি পালন কৰি আহিছোঁ কিন্তু আজি প্ৰশ্নটো হৈছে যে জমিয়ত উলেমা বুলি ক'লে এটা সাংঘাতিক ডাঙৰ সামাজিক অনুষ্ঠান যিটো অনুষ্ঠান ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনকে আৰম্ভ কৰি ভাৰতৰ আৰ্থসামাজিক ভাৰতৰ আটাইবোৰ দিশৰ লগত ঘনিষ্ঠ সম্পৰ্ক থাকি সংগ্ৰাম কৰোৱা এটা বিশেষ অনুষ্ঠান এই সামাজিক অনুষ্ঠান য'ৰ নেতৃত্ব আছিল আছাদ মাদানীৰ নিচিনা ব্যক্তি অসমত য'ত নেতৃত্বত আছিল আজি বাছখান্দিৰ পীৰ চাহেব আহমদ আলী য'ত ইয়াতে নেতৃত্বত আছিল আমাৰ আব্দুল হক চাহেব গাড়ীগাঁও মাদ্ৰাছাৰ অধ্যক্ষ এইসকলে যি ধৰণে সামাজিক দায়বদ্ধতাৰ মাজতে কোনো ৰাজনৈতিকভাৱে তেওঁলোকে সম্পৰ্কিত নহয় অসমৰ সামগ্ৰিকভাৱে অকল মুছলিমৰ বিষয়বস্তুটো নহয় সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৰাজ্যখনৰ লগতে দেশখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সামগ্ৰিক স্বাৰ্থত এইসকলে কিন্তু দায়িত্ববোধ পালন কৰিছিল কিন্তু দুৰ্ভাগ্যবশতভাৱে শেহতীয়াভাৱে আমি অনুভৱ কৰিছোঁ কেনেকুৱা যে আজি জমিয়ত উলেমা উলংঘভাৱে যেন বিভাজিত হ'ল আজি জমিয়ত উলেমাৰ এটা বজৰুদ্দিন আজমল চাহেবৰ অধ্যক্ষ এটা জমিয়ত উলেমা হাজি আনফৰ আলীৰ নেতৃত্বত জমিয়ত উলেমা আনটো শেহতীয়াভাৱে ভাৰতীয় জনতা পাৰ্টিৰ যিটো RSSৰ মানে তেওঁলোকৰ ভগ্নী সংগঠন বুলি দাবী কৰে জমিয়ত উলেমাও এটা হ'ল আৰু তিনিটাতে কিন্তু মৌলানা মৌলবীসকল জড়িত আছে আজি মৌলানা মৌলবীবিলাকে নীতি আৰু আদৰ্শক ভিত্তিত তেখেতসকলে ধৰ্মীয় নেতৃত্ব লয় কিন্তু তেওঁলোকে যেতিয়া তিনিটা ভাগত বিভক্ত হৈ যাব তেতিয়াহ'লে আমি কোনজন মৌলানা কোনজন মৌলবীৰ নেতৃত্বক আমি মানি ল'ব বা সাধাৰণ সংখ্যালঘু বা ধৰ্মীয় সংখ্যালঘু সাধাৰণ মানুহে এই কথাটি স্বীকাৰ কৰিব যে আমি কোনজন মৌলানাৰ পক্ষ ল'ম সেইভাৱে আজি অসমত
এই তিনিটা বিভক্ত হোৱাৰ লগে লগে অসমৰ বিশেষভাৱে খাটি খোৱা মেহনতি সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু ব্যক্তিসকল কাৰণ এইসকলক কৰে কি আপোনালোকে ধৰি লওক জমিয়ত উলেমা কংগ্ৰেছৰ তেওঁলোকে নিৰ্বাচনত গোটেই কংগ্ৰেছৰ পক্ষ ল'লে কেণ্ডিডেট তেওঁলোকৰে হ'ল জমিয়ত হিচাপে তেওঁলোকে বেনাৰ নিদিব পাৰে কিন্তু গোটেই জমিয়তখন লাগি যায় UDFৰ বদৰুদ্দিন চাহাবে জমিয়তৰ অধ্যক্ষ তেওঁ বদৰুদ্দিন আজমল হিচাপে সকলোৱে জমিয়ত বুলিয়ে জানে ঠিক তেনে ভাৰতীয় জনতা পাৰ্টিৰো তেওঁলোকৰ ভগ্নী সংগঠনটোৰো জমিয়ত তেওঁলোকে কিন্তু উগ্ৰভাৱে সমৰ্থন কৰে আৰু যাৰ প্ৰতিফলনত বিগত দিনত আমি দেখিবলৈ পাইছোঁ যে জমিয়ত উলেমা কংগ্ৰেছী তেওঁলোকে কিন্তু অসমত যিসকলক সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু নেতা তৈয়াৰ কৰিলে মন্ত্ৰী কৰিলে বিধায়ক কৰিলে সেইসকলে পিছপৰাই ক্ষুদ্ৰ মুছলমানসকলৰ কোনো উন্নয়নৰ চিন্তা নকৰি আজি দিছপুৰত ডাঙৰ ডাঙৰ হোটেল খুলিলে গুৱাহাটী মহানগৰীত অট্টালিকা বনালে কিন্তু ভোট ল'লে সেই খাটিখোৱা মেহনতি জনগণৰ য'ত জমিয়তৰ কথা জমিয়তৰ সন্মান দিছিল সেইসকলে কিন্তু ডাঙৰ ডাঙৰ অট্টালিকা কোটি কোটি টকা সংগ্ৰহ কৰিলে আৰু যিটো সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ উচ্ছেদ কাৰ্য হ'ল সংখ্যালঘু সম্প্ৰদায়ৰ তেওঁলোকে আৰ্থিক আৰু তেওঁলোকৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকে আজিৰ দিনত নিৰাপত্তাত মানে ভুগিছে সেইসকল ব্যক্তিৰ কাষত কিন্তু তেওঁলোক নাই তেওঁলোকে সেইকাৰণে কৈছোঁ যে জমিয়তৰ যি তিনিটা ভাগত বিভক্ত হৈ গ'ল জমিয়তক লৈ যিটো ৰাজনীতি চলিছে এই ৰাজনীতি কিন্তু অসমৰ মুছলমানৰ কাৰণে এক অভিশাপলৈ ৰূপান্তৰিত হৈছে প্ৰসংগক্ৰমে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমি ইমামসকলক শ্ৰদ্ধা কৰোঁ ইমামসকল আমাৰ নামাজ পঢ়াৰ সময়ত তেওঁলোকে নেতৃত্ব লয় সেই ইমামসকলৰ যে শ্বাহী ইমামৰ কথা ক'বলৈ গৈছোঁ জুম্মা মছজিদ শ্বাহী ইমামসকলে বিভিন্ন নিৰ্বাচনৰ সময়ত তেওঁলোকে ফটোৱা জাৰি কৰে অমুকক ভোট দিব লাগে এইবাৰো শ্বাহী ইমামে ফটোৱা জাৰি কৰিছে উত্তৰ প্ৰদেশত যে ভাৰতীয় BSP ভাৰতীয় বহুজন সমাজ পাৰ্টি ভোট দিব লাগে কিন্তু ভোট দিলেনে য'ত দেওবন্দ 80% মুছলমান সম্প্ৰদায় থাকে তাত কিন্তু ভাৰতীয় জনতা পাৰ্টি জয়লাভ কৰিছে অৰ্থাৎ আজি যদি ইমাম যাৰ পিছত আমি নামাজ পঢ়োঁ যিয়ে আমাক নামাজৰ নেতৃত্ব দিয়ে তেওঁলোকে কৰা ফটোৱাটো যদি আজি সাধাৰণ মুছলমান মানুহে লাহে লাহে মানিবলৈ অবাধ্য হৈছে তাৰ মানে আগন্তুক দিনত মুছলিম নেতৃত্ব মুছলিম অনুষ্ঠান ধৰ্মীয় অনুষ্ঠানবিলাকক সাধাৰণ খাটি খোৱা মেহনতি মুছলমানবিলাকে কেনেধৰণে গ্ৰহণ কৰিব এইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে নিশ্চয় এনে ডাঙৰ বহু প্ৰশ্ন আছে আৰু এইখিনিতে মই জনাব বিচাৰিছোঁ যে বদৰুদ্দিন আজমল নেতৃত্ব যি জমিয়ত আছে তেওঁলোকৰ নেতা জুনেইদ আহমেদকো আমি নিমন্ত্ৰণ কৰিছিলোঁ কাৰণ সততে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি কয় আৰু সততে দৰদী হয় সংখ্যালঘুৰ কিন্তু দুৰ্ভাগ্যজনক এই অনুষ্ঠান আৰম্ভ হোৱাৰ কেই মুহূৰ্তমানৰ আগতেই তেওঁলোকে ষ্টুডিঅ'ত আহিব নোৱাৰোঁ বুলি ক'লে গতিকে প্ৰশ্ন এটা স্পষ্ট যে যেতিয়া প্ৰশ্নৰ উত্তৰ দিয়া সামৰ্থ্য নাথাকে বিশেষকৈ প্ৰাগ নিউজত তেতিয়া এইদৰে পলায়নবাদী মনোভাৱ কিন্তু আমি অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ যে এই পলায়নবাদী নেতাসকলক কি শাস্তি দিব সেয়া অসমৰ জনসাধাৰণে নিজেই নিৰ্ধাৰণ কৰিব এইবাৰ মই আহিব বিচাৰিছোঁ জিয়াউৰ ৰহমান ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এই সামগ্ৰিক ঘটনাৰ প্ৰবাহত সংখ্যালঘুৰ আৰ্থ সামাজিক অৱস্থাৰ কথা ক'লে বাৰে 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 এই সংগঠনসমূহে বিশেষকৈ জমিয়তৰ দৰে এটা যিটো উচ্চ পৰ্যায়ৰ এটা সংগঠন আছিল বুলি ক'ব লাগিব এতিয়া এক প্ৰকাৰৰ আকৌ শোষণ কৰিছে বিপথে পৰিচালিত কৰিছে সংখ্যালঘু জনতাক নেকিবুজ্জামান ডাঙৰীয়াই খুব ধুনীয়াকৈ কথাখিনি উপস্থাপন কৰিছে জমিয়ত এটা সময়ত এটা সন্মানীয় সংগঠন আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত জমিয়ত কংগ্ৰেছৰ সৈতে কান্ধত কান্ধ মিলাই যোৱা এটা সংগঠন আছিল সেইবোৰ কথা বাদ দিয়ক স্বাধীনতাৰ পিছত কোনো এটা ইলেকশ্যন যোৱা নাই অসমত বেলেগ ষ্টেটৰ কথা মই ক'বলৈ নাযাওঁ য'ত জমিয়তৰ সমৰ্থনৰ প্ৰয়োজন হোৱা নাই আৰু জমিয়তে যাক সমৰ্থন দিছে তেমেই কিন্তু চৰকাৰ গঠন কৰিছে 2001 চনত মোৰ মনত আছে মই তেতিয়া বহুত সৰু আছিলোঁ গুৱাহাটীৰ জজ খেল পথাৰত এখন বিশাল সভা অনুষ্ঠিত হৈছিল সেই সভাখনত প্ৰফুল্ল মহন্ত চিফ মিনিষ্টাৰ আছিল তেখেতো গৈছিল তৰুণ গগৈও গৈছিল অন্যান্য ৰাজনৈতিক দলৰ সমাজবাদী পাৰ্টি অন্যান্য ৰাজনৈতিক দলৰ প্ৰায় কেইটা দলৰ ৰাজনৈতিক দলৰ নেতাসকলো আহিছিল এই জমিয়তে এতিয়া যিসকলে কংগ্ৰেছ কৰে যোৱা 15 বছৰ অসমত শাসন কৰিলে তেওঁলোকৰ বহু ডাঙৰ ডাঙৰ নেতা এই জমিয়তে সৃষ্টি কৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা জমিয়তৰ নেতাসকলৰ মাজত ক্ষমতাৰ যিটো প্ৰয়োজন ক্ষমতাৰ যিটো খক সেই খকে তেওঁলোকক কিন্তু বিভাজিত কৰি পেলাইছে আৰু এইটোৱে মুছলমান সমাজক দুৰ্বল কৰিছে দিগ্ভ্ৰান্ত কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা ইয়াত দুটা কথা মই আৰু মাত্ৰ 1 মিনিটত শেষ কৰি দিম দুটা কথা হৈছে এটা হৈছে জমিয়তৰ নেতাসকলৰ নিজৰ ক্ষমতাৰ হক আৰু আনটো হৈছে ৰাজনৈতিক নেতাসকলে জমিয়তক ব্যৱহাৰ কৰাৰ যিটো প্ৰৱণতা এই দুটা বস্তুৰ পৰা যদি তেখেতসকল আঁতৰি নাহে তেতিয়াহ'লে কিন্তু সাংঘাতিকভাৱে তেওঁলোকৰতো নিজৰ ক্ষতি কিমান হৈছে বেলেগ কথা কিন্তু সামাজিকভাৱে সামগ্ৰিকভাৱে
সমাজখনৰ মুছলমান সমাজখনৰ কিন্তু সাংঘাতিকভাৱে এটা ক্ষতি হ'বলৈ গৈ আছে। নিশ্চয় নিশ্চয় এইবাৰ মই আহিব বিচাৰিছোঁ আব্দুছ ছামাদ আহমেদ ডাঙৰীয়া সম্পাদক অসম ৰাজ্যিক জমিয়ত উলেমা। কিন্তু পুনৰবাৰ কৈছোঁ জুনেদ আহমেদে যদি এই অনুষ্ঠান চাই আছে পুনৰবাৰ কৈছোঁ আপুনি যিদৰে পলায়নবাদী মনোভাৱ গ্ৰহণ কৰিছে এতিয়াও সময় আছে টেলিফোনত হ'লেও আমাক যোগাযোগ কৰক যদি আপোনাৰ সৎসাহস আছে প্ৰশ্নৰ উত্তৰসমূহ দিয়াৰ যদি সামৰ্থ্য আছে। আব্দুছ ছামাদ আহমেদ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। জমিয়ত উলামা হিন্দ সম্পৰ্কে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিব পাৰে, কিন্তু জমিয়ত উলামা হিন্দ এনেকুৱা এটা সংগঠন যিটো সংগঠনে কি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা লৈছিল। বিভিন্ন সময়ত নেতৃত্বৰ খোৱা কামৰা বিভিন্ন ৰাজনৈতিক দল তথা সংগঠনত থাকে, হয়তো বিভাজন হ'ব পাৰে, কিন্তু বৰ্তমান যিটো আমাৰ মৌলানা সৈয়দ আৰশ্বাদ মাদানী নেতৃত্বাধীন জমিয়ত, এই জমিয়তে আমাৰ সকলো জাতি জনগোষ্ঠীৰ হৈ তেওঁলোকে কাম কৰিছে। বিশেষকৈ সংখ্যালঘুসকলৰ কাৰণে বিভিন্ন ক্ষতিগ্ৰস্ত মানুহক তেওঁলোকে সদায় সহায় সহযোগিতা আগবঢ়াই আহিছে। আজি বদৰুদ্দিন আজমল জমিয়ত যিটো সৃষ্টি হৈছে, এইটো বদৰুদ্দিন আজমল চাহাব যেতিয়া UDF দল গঠন কৰিলে, UDF দল গঠন কৰাৰ পাছত আমাৰ মৌলানা আৰশ্বাদ মাদানী চাহাবে কৈছিল যে তুমি এটা ধৰ্মীয় সংগঠনত থাকি ৰাজনৈতিক দলৰ নেতৃত্ব ল'ব নোৱাৰা, হয় তুমি ৰাজনৈতিক দলৰ নেতৃত্ব বাদ দিয়া, নহ'লে তুমি অসম জমিয়তৰ সভাপতিৰ দায়িত্ব বাদ দিয়া। কিন্তু তেওঁ সেইটো মানি নল'লে, তেতিয়া তেওঁক দলৰ পৰা এক্সপেল কৰা হ'ল। এক্সপেল কৰাৰ পাছতহে তেওঁ বদৰুদ্দিন চাহাবে অসম ৰাজ্যিক জমিয়ত উলামা হিন্দৰ সভাপতি হিচাপে কাৰ্যভাৰ চলাই আহিছে। কিন্তু আমাৰ যিটো মূল জমিয়ত, এই মূল জমিয়তে অসমৰ যেতিয়া সংখ্যালঘু জনসাধাৰণক বিভিন্ন সময়ত হাৰাশাস্তি কৰা হৈছে, নদী ভাঙা মানুহ, তাৰপাছত আপোনাৰ গোষ্ঠী সংঘৰ্ষত যিবিলাক মানুহ বিভিন্ন ঠাইত তেওঁলোকে আশ্ৰয় শিবিৰত আছে, সকলো মানুহে তেওঁলোকে সহযোগিতা আগবঢ়াই আহিছে। আৰু বিশেষকৈ সকলো জাতি জনগোষ্ঠীৰ নিৰীহ মানুহক এই জমিয়তৰ তৰফৰ পৰা আমি সহায় সহযোগিতা আগবঢ়াইছোঁ। সুপ্ৰিম কোৰ্টত কেছ চলি আছে, এই সুপ্ৰিম কোৰ্টৰ যিটো ভিত্তিবৰ্ষৰ কেছ, এই কেছত মৌলানা মুস্তাক আহমেদ নেতৃত্বাধীন যিটো জমিয়ত, মানে আপুনি যিটো কৈছে যে ইছ্যুসমূহত প্ৰকৃত যদি আমি জমিয়ত বুলি কওঁ, আপোনালোকৰ যিটো আপুনি যিটো জমিয়তক প্ৰতিনিধিত্ব কৰে সেইটোৱে সংখ্যালঘুৰ হৈ কাম কৰি আছে, সেইটো একদম মানে নিষ্ঠা সহকাৰে কাম কৰি আছে। সেইটো আপোনাৰ মতে ঠিক আছে। মই আহিম এইবাৰ মই আহিব বিচাৰিছোঁ জহিৰুল ইছলাম মুখপাত্ৰ জমিয়তে উলেমা আছামৰ জামাত উলেমাৰ মুখপাত্ৰ জহিৰুল ইছলাম ডাঙৰীয়া, আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। আপোনাৰ প্ৰথম আৰু প্ৰাৰম্ভিক মন্তব্য জমিয়তৰ কাম কাজক লৈ। আচ্ছা, মই আমাৰ নেকিবুজ্জামান ডাঙৰীয়াৰ কথাৰ লগত একমত। আজি তেওঁ যি ক'লে বাছকান্দিৰ হুজুৰ যি আহমদ আলী চাহাবৰ নেতৃত্বত যি জমিয়ত উলেমা অসম যি অসমৰ কাৰণে কাম কৰিছিল, অসমৰ মুছলমানৰ কাৰণে কাম কৰিছিল, 2001লৈকে তেওঁলোকে ভাল কাম কৰিলে, তেওঁলোকে মুছলমানৰ স্বাৰ্থত কাম কৰিলে, ভাল কাম কৰিলে। তেওঁৰ মৃত্যুৰ পিছত যি জমিয়ত দুটা ভাগ হ'ল, টোটেলি ভুৱা, আৰু সেই তেওঁলোকে অসমৰ মুছলমানৰ কাৰণে কোনো কাম কৰা নাই। তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে কৰিছে, নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কৰিছে। বদৰুদ্দিন আজমলে তেওঁৰ পলিটিকেল কেৰিয়াৰ বিল্ড আপ কৰিবৰ কাৰণে, তেওঁৰ বিজনেছ ডেভেলপমেণ্ট কৰিবৰ কাৰণে তেওঁ জমিয়ত যিটো কৰিছে সেই জমিয়ত তেওঁ বনাইছে। মুস্তাক আনফৰে যিটো জমিয়ত কৰিছে সেই জমিয়তটো তেওঁৰ বিজনেছ ডেভেলপমেণ্টৰ কাৰণে, তেওঁৰ নামৰ কাৰণে অসমত কৰিছে। তেওঁলোকক যদি আজি অসমৰ কিমানটা ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টৰ বিষয়ে যদি সোধা যায় তেওঁলোকে ক'ব নোৱাৰে। তেওঁলোকৰ আজি আৰু আজি তেওঁলোকক যদি অসমৰ জিঅ'গ্ৰাফিকেল হেৰি সোধা যায়, তেওঁলোকে অসমৰ আজি ভূমি পৰিসীমা তেওঁলোকে নাজানে। তেওঁলোকে অসমৰ মুছলমানৰ কোনো স্বাৰ্থৰ কাৰণে কাম কৰা নাই, মানে মাতৃভাষাৰ কথা নাজানে তেওঁলোকে, কেৱল তেওঁলোকে কৈছে যে যিয়ে ভাষা জানক। তেওঁলোকে আমাৰ অসমৰ জিঅ'গ্ৰাফিকেলৰ ওপৰত তেওঁলোকৰ নলেজ অকণমানো নাই। তেওঁলোকে ডুবাইত বম্বেত বহি পেলাই জমিয়ত চলালে, অসমৰ জমিয়ত নহয়। অসমত জমিয়ত একমাত্ৰ অৰিজিনেল জমিয়ত যি আছিল বাছকান্দি হুজুৰৰ জমিয়ত আছিল। সেই জমিয়তে অসমৰ চুকে কোণে গৰু গাড়ীত, ঘোঁৰা গাড়ীত, চাইকেল লৈ গৈ পেলাই মানুহে কাম কৰিছিল। সেইখিনি জমিয়ত আমি সৰু থাকোঁতে সেই জমিয়ত পাইছিলোঁ। সেই জমিয়তে অসমৰ মুছলমানৰ স্বাৰ্থৰ কাৰণে কাম কৰিছিল, মাত মাতিছিল। কিন্তু আজি দুটা জমিয়ত আছে, সেই দুটা জমিয়তে অসমৰ কোনো মুছলমানৰ কাৰণে কাম কৰা নাই, কোনো মুছলমানৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰা নাই, কোনো মুছলমানৰ স্বাস্থ্যৰ কাৰণে কাম কৰা নাই, কোনো মুছলমানৰ শিক্ষাৰ কাৰণে কাম কৰা নাই। ব্যক্তিগত স্বাৰ্থৰ কাৰণে কাম কৰি আহিছে। ৰুস্তম আলী ডাঙৰীয়া, মৌলানা ৰুস্তম আলীৰ ওচৰত আহিব বিচাৰিছোঁ। এই আচলতে কোন এতিয়া প্ৰকৃত জমিয়ত, কোনে কাৰ কিমান হৈ কাম কৰিছে সেই বিষয়ে এতিয়াও বিতৰ্ক অব্যাহত আছে, কিমান দুৰ্ভাগ্যজনক। ৰুস্তম আলী ডাঙৰীয়া, মই প্ৰথমতে নেকিবুজ্জামান ছাৰ ডাঙৰীয়া যিখিনি কথা কৈছে এইখিনিত মই একমত হওঁ।
কথা হ'ল মই যেতিয়া হোজাই মাদ্ৰাছাত পঢ়িছিলোঁ সৰু কালতে তেতিয়াৰ পৰা জমিয়ত সংগঠনটোৰ যেন মই এজন প্ৰাথমিক সদস্য তেনেকুৱা যেন লাগিছিল এইটো 1985 চনৰ কথা কৈছোঁ তেতিয়াৰ পৰা কিন্তু মই আচলতে মই বুলি নহয় তৃণমূল পৰ্যায়ৰ যিখিনি সাধাৰণ মানুহ আছে এই মানুহখিনি আজি বিমূৰত পৰিছে আৰু ময়ো তাৰে লগত বিমূৰত পৰিছোঁ যে কিছুদিন আগত মই এজন CBI ব্ৰাঞ্চৰ এজন বন্ধুৱে মোক ফোন কৰিছে যে ৰুস্তম ছাৰ আপোনালোকৰ জমিয়ত কেইটা মই ক'লোঁ জমিয়তটো এটাই সৰ্বভাৰতীয় জমিয়ত দল যি জমিয়তে আপোনাৰ ভাৰতবৰ্ষৰ মানে স্বাধীনতা আন্দোলনৰ পৰা আদি কৰি আজিলৈকে তেওঁলোকে কাম কৰি আছে এই ভাৰতবৰ্ষৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰি আছে এই অৱস্থাত তেখেতে মোক ক'লে যে নহয় আপুনি ভালদৰে জানি লওক জমিয়ত বিভাজন হৈছে মই তেখেতৰ পৰাহে গম পালোঁ মোৰ ব্যক্তিগত কথাটো কৈছোঁ তেখেতৰ পৰা মই গম পালোঁ যে জমিয়ত বিভাজন হৈছে তেওঁ কোৱা মতে AM গোট আৰু MM গোট মোৰ তেতিয়া নিজৰে দুখ লাগিছে যে জমিয়ত বিভাজন হ'ব নোৱাৰে যি জমিয়তৰ তেজৰ বিনিময়ত ভাৰতবৰ্ষ স্বাধীন হ'ল সেই জমিয়ত বিভাজন কেনেকৈ হ'ব মোৰ নিজৰে অলপ বেয়া লাগিছে যে মোতকৈ আৰু নিম্ন খাপৰ যিখিনি মানুহ আছে যিখিনি সাধাৰণ মানুহ একোৱে গম পোৱা নাই তেওঁলোকে আৰু বিমূৰত পৰিব যে জমিয়ত নিশ্চয় সাধাৰণ জনতা বিমূৰত পৰিছে মই আটাইৰে প্ৰাৰম্ভিক মন্তব্য ল'লোঁ এইবাৰ মই অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম নিশ্চয় দুৰ্ভাগ্যজনক অসমৰ মুছলমানৰ বাবে বিশেষকৈ যিটো সময়ত মৌলিক প্ৰয়োজনৰ বাবে হাহাকাৰ কৰিছে জমিয়তৰ মাজত এতিয়া বিভাজনৰ ৰাজনীতি চলিছে এডিটৰ্ছ ভিউৰ বাবে আহিছোঁ প্ৰথম কথা হ'ল যে এই গোটেই অতিশয় এটা গুৰুত্বপূৰ্ণ বিষয় আৰু বিষয়টো কেন্দ্ৰ কৰি ইতিমধ্যে যিবোৰ কথা কোৱা হৈছে প্ৰতিটো কথাৰে এটা তাৎপৰ্য আছে আৰু গুৰুত্ব আছে আটাইকেইগৰাকী অংশগ্ৰহণকাৰীৰ এইটো কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জমিয়ত উলেমাৰ ভূমিকা কেনেকুৱা আছিল বা কিমান ইতিবাচক আছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত এই সংগঠনটোৰ যিবোৰ ভূমিকা আহিলে তাৰ পিছতহে এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে আৰু আজি অসমত তেখেতে তাত থাকিয়েই ক'লে মাত্ৰ যে সুধিছে যে আমি কোনটো জমিয়তক আমি মানি ল'ম কিয় বিভাজন হৈছে বা হোৱা নাই সাধাৰণ মুছলমান ৰাইজে কিন্তু বহুত কথা নাজানে কিন্তু আচৰিত কথা যে এই সাধাৰণ মানুহবোৰৰ স্বাৰ্থৰ কথা কৈয়ে এই ধৰণৰ ৰাজনীতি কৰা হৈছে আজি কংগ্ৰেছে সুদীৰ্ঘ দিনৰ শাসনত মুছলমান সাধাৰণ ৰাইজৰ কোনো ধৰণৰ উন্নতি নহ'ল আনকি চাচাৰ কমিটিৰ প্ৰতিবেদনো তেওঁলোকে ৰূপায়ণ নকৰিলে তাৰপিছত যিবোৰ চৰকাৰ আহিল আজি দীৰ্ঘদিন কংগ্ৰেছৰ শাসন আজি বিজেপি চৰকাৰৰ দিনত বিজেপিক এইকাৰণে দোষাৰোপ কৰিব নোৱাৰি মানে এই অৰ্থত যে তেওঁলোকৰ ঘোষিত নীতিটোৱে হৈছে যে RSSৰ দ্বাৰা পৰিচালিত আৰু RSSে বাঞ্চ অফ থট বোধ কৰে এখন গ্ৰন্থ আছে তাত খুব স্পষ্টভাৱে কৈছে গুলৱালকাৰে যে প্ৰথম RSSৰ বা বিজেপিৰ শত্ৰু হ'ল মুছলমান দ্বিতীয়তে হ'ল কি কয় কমিউনিষ্টসকল দ্বিতীয়তে খ্ৰীষ্টিয়ানসকল আৰু তৃতীয়তে হ'ল কমিউনিষ্টসকল আৰু ভাৰতবৰ্ষৰ সম্পত্তি মই অলপ বহলাই কথাটো ক'ব খুজিছোঁ যে ভাৰতৰ বিভিন্ন ঘটনা প্ৰবাহৰ বেলিকা আমি যোৱা সময়ছোৱাত এই কথাবোৰৰ প্ৰতিফলন হোৱা দেখিছোঁ এতিয়া কথা হ'ল যে আমি যেতিয়া বিষয় এটা আলোচনা কৰিম তেতিয়া আমি তাৰ দুটা দৃষ্টিকোণ আছে এটা হ'ল যে নেতাসকলৰ দৃষ্টিকোণ তেওঁলোকে আজি ইয়াত যিকেইটা সংগঠনক প্ৰতিনিধিত্ব কৰিছে তেওঁলোকে সেই সংগঠনটোৰ এটা দৃষ্টিকোণ যদিও তেওঁলোকে দাবী কৰে যে আমি সাধাৰণ ৰাইজৰ বা সাধাৰণ মুছলমান ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এইবোৰ কৰিছোঁ কিন্তু প্ৰশ্নটো দেখা যায় যে তেওঁলোকৰ সেই ভূমিকা যথেষ্ট সন্দেহজনক হৈছে ৰহস্যজনক হৈছে আৰু সেই ভূমিকা সুবিধাবাদী ভূমিকাত লৈ ৰূপান্তৰিত হৈছে আৰু আনটো দৃষ্টিকোণ হ'ল যে এটা সৰ্বসাধাৰণ মানুহৰ দৃষ্টিকোণ আজি যিটো আমাৰ ইয়াত যিসকল আমি আছোঁ নিৰপেক্ষভাৱে আমাৰ কোনো তেনেকুৱা দৃষ্টিকোণ নাই আমাৰ দৃষ্টিকোণ এইটোৱেই যে সৰ্বসাধাৰণ মুছলমানৰ স্বাৰ্থত ইমানবোৰ সংগঠন হ'ল ইমান ৰাজনীতি হ'ল আৰু এই যে সংগঠনবোৰ ধৰ্মৰ নামত গঢ়ি উঠিলে তাৰ পিছত সাধাৰণ মুছলমান ৰাইজৰ কি লাভ হ'ল তেওঁলোকৰ কি পালে তেওঁলোকে কি নাপালে এই পৰ্যালোচনাটো যদি আজি কৰিব নোখোজে আজি যে AIDFৰ যিগৰাকী প্ৰতিনিধিক ইয়ালৈ মতা হৈছিল
মানে তেওঁলোকৰ জমিয়তৰ এতিয়া ব্ৰেকেটত যেনেকৈ ৰাজনৈতিক দলবোৰৰ দল থাকে যে আমুক এছ ব্ৰেকেটত তামুক আৰ ব্ৰেকেটত আজি জমিয়তৰ ক্ষেত্ৰত এইটো কিমান দুৰ্ভাগ্যজনক কথা যে তেওঁলোকৰ তাতো এতিয়া ব্ৰেকেটত বিজেপি ব্ৰেকেটত কংগ্ৰেছ ব্ৰেকেটত ADF বুলি লিখিব লাগিব এই কথাটো কি আকাশৰ পৰা হৈ পৰিছে নেকি এটা সাধাৰণতে এনেই এটা ওপৰৰ পৰা আহি পৰিছে নেকি ইয়াত এটা ডাঙৰ ৰাজনীতি আছে ইয়াত এটা ষড়যন্ত্ৰ আছে আৰু এই ষড়যন্ত্ৰ সাধাৰণ মুছলমান ৰাইজৰ বিৰুদ্ধে আজি অসমত আমি যদি চাওঁ দেখিম যে সেই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা অৱদান আগবঢ়োৱা সংগঠনটোৱে 1986 চনত 85 চনৰ নিৰ্বাচনত কি কৰিলে ইয়াত UMF গঠন কৰিলে UMF গঠন কৰাত আপত্তি নাথাকিলেহেঁতেন কিন্তু UMFৰ নেতাসকলে সেই সময়ত কি কৰিলে তেওঁলোকে বাঙালী জাতীয়তাবাদৰ পোষকতা কৰি এটা বিভাজনৰ ৰাজনীতি কৰিলে আৰু তাৰপিছত তেওঁলোকে 19 জন বিধায়ক বিধানসভালৈ নিৰ্বাচিত হ'ল তাৰপিছত কি হ'ল 2001 চনত ভোট কৰোঁ তেওঁলোকে কংগ্ৰেছৰ পৰা 35খন আসন বিচাৰিলে মই এই তথ্যটো এইকাৰণে দিছোঁ যে জমিয়তৰ মঞ্চৰ পৰা সংগঠনৰ পৰা কোনবোৰ দাবী উত্থাপন কৰা হৈছে তাৰপিছত তেওঁলোকে 35খন আসন বিচাৰে কংগ্ৰেছৰ পৰা কাৰণ সেই সময়ত কংগ্ৰেছ আছিল তলকীয়াল গতিকে এখন যদি নৈতিক আৰু ধৰ্মীয় অনুষ্ঠান হয় তেতিয়াহ'লে তেওঁলোকৰ এই দলীয় ৰাজনীতিৰ লগত সম্পৰ্ক ক'ত এইখিনিতে নেকিবুৰজামানে কৈছিলে আমাৰ তেখেতৰ কথা আমাৰ গাড়ীগাঁৱৰ আব্দুল হক সাহেব তেখেতৰ কথা কৈছিলে তেখেতক আমি এটা আব্দুল হক সাহেব ব্যক্তিগতভাৱে আব্দুল হক সাহেবক আমি অতি শ্ৰদ্ধা কৰিছিলোঁ আমি সেই সময়ত যেতিয়া 1996 চনত বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ আহিছিল চাৰিওফালে যেতিয়া অত্যাচাৰ উৎপীড়ন চলিছিল তেতিয়া আব্দুল হক সাহেবে দলীয় 6 মৰ্চা ৰাজনৈতিক দলবিলাকৰ যিখন মঞ্চ হৈছিল তেওঁ তাত যোগদান কৰি আমাক যে গ্ৰেপ্তাৰ কৰিছিল সেই সময়ত তাৰ বিৰোধিতা কৰিছিল মই বুলি কোৱা নাই সেই সময়ত যিসকলে মাত মাতিছিল অন্যায়ৰ বিৰোধিতা কৰিছিল তেখেতসকলক জেলত ভৰাইছিল সেই সময়ৰ চৰকাৰে আৰু আব্দুল হক সাহেবৰ নেতৃত্বত এটা মঞ্চ গঠন হৈছিল ই এটা গণতান্ত্ৰিক ভূমিকা এটা প্ৰয়োজনীয় ভূমিকা সমাজৰ কাৰণে তাৰপিছত আমি যদি দেখোঁ আজি ইয়াত কোনোবাই কৈছে যে মাদানী সাহেবৰ কথা কৈছে নেকিবেও কৈছে আৰু অন্যান্যও কৈছে আৰছাদ মাদানীৰ কথা কৈছে আৰছাদ মাদানী হ'ল সৰ্বভাৰতীয় সভাপতি আৰু অতি দুৰ্ভাগ্যজনক কথা যে অসমত যিকেইটা সংগঠন আছে তেওঁলোকে যেনেকৈ ৰাজনৈতিক দলবিলাক চলে 10 জনপথৰ পৰা যদি কংগ্ৰেছ চলে নাগপুৰৰ পৰা যদি বিজেপি চলে তেতিয়াহ'লে তেওঁলোকৰ দিল্লীৰ পৰা মুখ্য কাৰ্যালয়ৰ পৰা ইয়াৰ নেতাসকল পৰিচালিত হয় আৰু আৰছাদ মাদানীয়ে সভাপতি এইটো চাচা ভতিজা তেওঁৰ ভতিজাক বোধকৰ মই যদি ভুল কৰা নাই মেহমুদ মাদানী মোৰ তালৈ আহিছিলে এবাৰ তেওঁ ইটোৰ সভাপতি গতিকে তেওঁ মানে AIDFৰ বোধকৰ সভাপতি তেওঁ সৰ্বভাৰতীয় গতিকে চাবলগীয়া কথাবোৰ অত্যন্ত লক্ষ্য কৰিবলগীয়া আৰু এই আৰছাদ মাদানীয়ে এসময়ত ইয়াৰ পৰা ৰাজ্য যেনেকৈ কংগ্ৰেছে সঞ্জয় সিঙক লৈ গ'ল কংগ্ৰেছে যেনেকৈ মনমোহন সিঙক লৈ গ'ল আৰছাদ মাদানীয়েও এটা সময় ৰাজনীতি কৰি ইয়াৰ পৰা ৰাজ্যসভালৈ যাবলৈ চেষ্টা কৰিছিল গ'ল নে নাই মই নাজানো বোধকৰ সেই সুবিধা তেওঁ নাপালে মই এই কথাখিনি এইকাৰণে উল্লেখ কৰিছোঁ যে যিটো সংগঠনে আজি তেখেতে দাবী কৰিছে মুখপাত্ৰগৰাকীয়ে যে বিভিন্ন সময়ত গোষ্ঠী সংঘৰ্ষৰ সময়ত আমি সাহায্য আগবঢ়াইছোঁ কিন্তু সাহায্য আগবঢ়োৱাটো ডাঙৰ কথা নহয় চৰকাৰে সাহায্য আগবঢ়ায় আমিও গৈছোঁ সেই সময়ত আক্ৰান্ত অঞ্চললৈ বহুতে এই কামটো কৰে এইটো কাম ঠিক আছে কিন্তু আপোনালোকক মই প্ৰশ্ন কৰিছোঁ যে আজি যিটো আপোনাৰ নামটো ভুল হয় বুলি মই লিখি লৈছোঁ যে বাঁশবাৰী BTAD আপোনাৰ শেহতীয়াকৈ খাগ্ৰাবাৰী এইবিলাকত যিবোৰ গোষ্ঠী সংঘৰ্ষ হৈছিল তাত আপোনালোকে তেওঁলোকে ন্যায়ৰ কাৰণে যিখন যুদ্ধ কৰি আছে আজিও তেওঁলোকে ন্যায় প্ৰাপ্তিৰ কাৰণে আপোনালোকে কি কৰিলে অকল কম্বল কি কয় চাউল দাইল দিয়া কথাটো নহয় তেওঁলোকৰ জীৱনলৈ যিটো সমস্যা আহিছে তেওঁলোকে ন্যায় পাবৰ কাৰণে যিখন যুদ্ধ চলিছে সেই যুদ্ধখনত কিন্তু আপোনালোকৰ কোনো ভূমিকা নাই আপোনালোকে এতিয়া সমালোচনা গ্ৰহণ কৰি আত্মসমালোচনাৰ মাজেৰে পৰ্যালোচনা কৰি আমাৰ গণ্ডগোল ক'ত আমি সঁচাকৈ মুছলমান ৰাইজৰ স্বাৰ্থ ৰক্ষা কৰিব পৰা নাই নেকি এই প্ৰশ্ন আপোনালোকে নিজেই নিজক সোধাৰ সময় আহিছে আৰু বৰং যদি তাকে নকৰি আপোনালোকে এতিয়া কয়
যে আমি এইটো কৰিছোঁ সেইটো কৰিছোঁ, আমি ভাগ ভাগ কৰি আজি মুছলমানসকল জমিয়তক ভাগ ভাগ কৰি আমি মুছলমানৰ স্বাৰ্থ ৰক্ষা কৰিব খুজিছোঁ, এই কথা কোনেও বিশ্বাস নকৰে। সামান্য যদি আপোনালোকৰ ইতিহাসৰ জ্ঞান আছে তেতিয়াহ'লে আপোনালোকৰ ইতিহাসত এদিন আপোনালোকৰ নাম বৰ বেয়াকৈ খোদাই হ'ব। আজি আনফৰ, তেখেতৰ নাম আনফৰ আলী, তেখেত কংগ্ৰেছৰ যিটো জমিয়তৰ তেখেত অসমৰ সভাপতি, মই তেখেতক অসন্মান কৰা নাই। আৰু তাৰ উপসভাপতি ৰকিবুল হুছেইন, আৰু আনফৰৰ লগত আজমল চাহাবৰ প্ৰতিযোগিতা আছে ব্যৱসায়ক লৈ। আজমল চাহাবৰ যিমান ডাঙৰ সাম্ৰাজ্য, তেওঁ নহ'লেও কিন্তু তেওঁ পিছে পিছে যোৱা এজন সমানেই ডাঙৰ ব্যৱসায়ী, সমানেই প্ৰভাৱশালী ব্যৱসায়ী। আৰু তাতকৈ ডাঙৰ কথা আপোনালোকে জানেনে যে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, ৰকিবুল হুছেইন অখণ্ড প্ৰতাপ আছিল, তেতিয়া হোজাইত আনফৰ আলীয়ে ৰঙা লাইট লগা গাড়ীত ঘূৰি ফুৰিছিল। আজি তেওঁ সভাপতি, আজি তেওঁ কি দাবী কৰিব? যিজন মানুহে সেই সময়ত সকলোৱে জানে, হোজাইত সকলোৱে দেখে, তেওঁৰ ঘৰত আমি যেতিয়া বাতৰি প্ৰকাশ কৰিলোঁ তেতিয়া তেওঁ সেই গাড়ীখন তেওঁ লুকুৱাই ঘৰত থৈ দিলে। আৰু তেওঁ কি ৰাজনীতি, তেওঁ কি ধৰণৰ ব্যৱসায় কৰে, এই কথা সকলোৱে জানে। গতিকে আজি এই ধৰণৰ ব্যৱসায়ী স্বাৰ্থত জড়িত মানুহবোৰে, আৰু আজমল চাহাবে সংখ্যালঘুৰ নামত চকু পানী টুকি কি ৰাজনীতি কৰিলে, আমি তেওঁক হয়তো সমৰ্থনো কৰিছিলোঁ এটা সময়ত। কিন্তু মুছলমান সাধাৰণ ৰাইজৰ যেতিয়াই শাক পাচলিৰ প্ৰশ্ন আহিছে, মন্দিৰত আলু পচি গৈছে, মই দুটা সামান্য উদাহৰণ দিছোঁ, তাত কি ভূমিকা আছিল আজমল চাহাবৰ, তাত কি ভূমিকা আছিল জমিয়তৰ? গতিকে এই কথাবোৰ যথেষ্ট সন্দেহৰ হৈছে আৰু বহুত কথা ওলাব। কিন্তু এতিয়াই আপোনালোকৰ যথেষ্ট সময় হৈছে, দেৰি হৈছে আপোনালোকৰ, যে আজি আপোনালোকে ৰাইজক বিভ্ৰান্ত কৰিছে, ৰাইজক ভুল পথে পৰিচালিত কৰিছে। আৰু যিটো দলক, কোনোবা আহিছে নেকি ইয়াত বিজেপিৰ কোনগৰাকী, মই ধৰিব পৰা নাই, বিজেপিৰ যিটো সংগঠন, হয় বিজেপিৰ জমিয়তৰ কোনগৰাকী আছে? তেখেতক মই হয় তেখেতক কৈছে, আপোনালোকে ইফালে মুছলমান ৰাইজক সকলোৱে কৈছে যে আমাৰ 1 নম্বৰ শত্ৰু বিজেপি, আৰু আকৌ এওঁলোকে বিজেপিৰ এটা সংগঠন কৰিছে, এইবোৰ ৰাইজক বিভ্ৰান্ত কৰিছে। গতিকে ধৰ্মৰ নামত যিটো জমিয়তৰ যিটো ৰাজনীতি, এই ৰাজনীতি অত্যন্ত প্ৰতিক্ৰিয়াশীল ৰাজনীতি, এই ৰাজনীতি অত্যন্ত সুবিধাবাদী ৰাজনীতি, এই ৰাজনীতি অতি মাত্ৰাই মুছলমান বিৰোধী ৰাজনীতি। গতিকে ইয়াক লৈ আপোনালোকে পৰ্যালোচনা কৰক, নিজৰ সুবিধা বাদ দিয়ক। আৰু আপোনালোকে জখলা হিচাপে ব্যৱহাৰ কৰিছে ক্ষমতালৈ যাবৰ কাৰণে জমিয়তক, বহু ৰাজনৈতিক নেতাই, ডাঙৰ ডাঙৰ নেতাই, ডাঙৰ ডাঙৰ দলবোৰে এটা জখলা হিচাপে ব্যৱহাৰ কৰে। আৰু আপোনালোকেও সেই জখলাত উঠি এটা নেতা হোৱাৰ সপোন দেখিছে, তাতকৈ সাধাৰণ ৰাইজৰ একো হোৱা নাই। নিশ্চয়। আৰু আমি এইখিনিতে বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত আব্দুছ ছামাদ আহমেদ আৰু জহিৰুল ইছলাম ডাঙৰীয়াৰ পৰা ইয়াৰ উত্তৰ ল'ম। কিন্তু পুনৰবাৰ কৈছোঁ, বিৰতিত যোৱাৰ পূৰ্বে জুনেদ আহমেদ, যদি আপুনি এই অনুষ্ঠান চাই আছে তেনেহ'লে আপুনি যি এক প্ৰকাৰৰ পলায়নবাদী মনোভাৱ গ্ৰহণ কৰিছে, এতিয়াও সময় আছে, আপুনি যদি সৎ সাহস আছে প্ৰশ্নৰ উত্তৰ দিয়ে আমাক যোগাযোগ কৰিব পাৰে। বিৰতিৰ পিছত উভতি আহিম। উভতি আহিছোঁ বিৰতিৰ পিছত। আমি জমিয়ত সম্পৰ্কে কথা পাতি আছোঁ যে অসমৰ মুছলমানৰ বাবে এতিয়া অভিশাপ স্বৰূপ হৈ পৰিছে নেকি জমিয়ত, সেই বিষয়ে আমি কথা পাতি আছোঁ। বিৰতিত যোৱাৰ পূৰ্বে মই আব্দুছ ছামাদ আহমেদ ডাঙৰীয়াই কিবা এটা প্ৰত্যুত্তৰ দিব বিচাৰিছিল, সন্তুষ্ট নহয় যেন লাগিছিল আপুনি এটা বিশেষ মন্তব্যৰ। জহিৰুল ইছলাম ডাঙৰীয়া কি ক'ব বিচাৰিব? প্ৰত্যেকেই প্ৰত্যেকক সন্মান জনাই কথাবিলাক কোৱা ভাল। যদি কোনোবা দল সংগঠনে কিবা ভাল কাম কৰিছে সেইখিনি আমি স্বীকাৰ কৰাটো উচিত বুলি মই বিবেচনা কৰোঁ। এখেতে যিখিনি কথা ক'লে যে মুস্তাক আহমেদ আনফৰ জমিয়তৰ কোনো অস্তিত্বই নাই, তেওঁলোকে কোনো ভাল কাম কৰা নাই, ডুবাইত থাকে, এই কথাবিলাক সত্য নহয়। অসমত মুস্তাক আহমেদ আনফৰ নেতৃত্বাধীন জমিয়তৰ 29খন জিলা কমিটি আছে। বৰপেটা জিলা কমিটিৰ মই ষ্টেট ছেক্ৰেটাৰী প্লাছ বৰপেটা ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি হিচাপে মই কওঁ, বৰপেটা জিলাত 45খন আমাৰ আঞ্চলিক কমিটি আছে। আমি
যেতিয়া আমাৰ যিবিলাক সমস্যা আহে এই সমস্যাবিলাক মোকাবিলা কৰাৰ কাৰণে আমি চেষ্টা কৰি থাকোঁ আজি মুস্তাক আহমেদ আনফৰ নেতৃত্বাধীন জমিয়তে মই ক'বলৈ লৈছিলোঁ যে আমাৰ সুপ্ৰিম কোৰ্টত যি দুটা কেছ চলি আছে আপোনালোকে জানে যে ভিত্তিবৰ্ষ 51 হ'বনে 71 হ'ব এই সম্পৰ্কত তেখেতে জমিয়তৰ হৈ অল আছাম মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন ছ'চিয়েল জাষ্টিছ ফৰাম এইবিলাক সংগঠনে যি কেছ কৰিছে সেই কেছৰ সমস্ত দায়িত্ব মুস্তাক আহমেদ আনফৰ আৰু মৌলানা আৰশ্বাদ মাদানী চাহাবে তেওঁলোকে মানে এইটোৰ দায়িত্ব লৈছে আৰু যিবিলাক ডাঙৰ ডাঙৰ উকিল কপিল সিব্বাল আপোনাৰ অভিষেক মনু সিংভি আপোনাৰ কি কয় বিবেক তানখা আদি কৰি সঞ্জয় হেগড়ে আমাৰ সলমান খুৰছিদ এওঁলোকৰ লগত আলোচনা কৰি এই সমস্যাটো যাতে অসম চুক্তিৰ যেহেতু 71 চনক স্বীকৃতি দিছে এইটো যাতে আমি যিবোৰ সমস্যা আছে বিশেষকৈ সংখ্যালঘু লোকসকলৰ তাত মাত মাতিছে ডাঙৰ ডাঙৰ উকিলৰ সহায় দিছে আৰু এটা বিষয় মই ক'ব বিচাৰিছোঁ NRCৰ ক্ষেত্ৰত যেটো সিদ্ধান্ত হৈছে আমাৰ হাইকোৰ্টে যেটো ৰায় দিছে এই ৰায়ৰ প্ৰত্যুত্তৰত আমি সুপ্ৰিম কোৰ্টত যাবলগীয়া হৈছে আমি সুপ্ৰিম কোৰ্টত 4টা SLP ফাইল কৰিছোঁ সেই SLP জমিয়তৰ তৰফৰ পৰা কৰা হৈছে ভিক্টিম উইমেনৰ তৰফৰ পৰা আসাম সংখ্যালঘু সংগ্ৰাম পৰিষদ যেটো আছে তেওঁলোকে এই কেছটো কৰিছে অসম ছ'চিয়েল জাষ্টিছ উইমেন জাষ্টিছ ফৰামৰ পৰা কৰা হৈছে আৰু জমিয়তৰ তৰফৰ পৰা কৰা হৈছে এই মানে কেছবিলাকৰ সমস্ত কেছ কৰি আছে তাত আপত্তি নাই নেকি আমাৰ উদাহৰণ দিলে যে আমি যেতিয়া আৰু এটা কথা আমাৰ যিখিনি গোষ্ঠী সংঘৰ্ষ এলেকাৰ যিবিলাক মানে ঘটনা হৈছে প্ৰত্যেকটো নিহত পৰিয়ালক এই মুস্তাক আহমেদ আনফৰ নেতৃত্বাধীন জমিয়তে 20,000 টকা নগদ টকা তাত দিছে মূলত আৰ্থিকভাৱে সহায় কৰিছে স্পষ্টভাৱে কওক নেকিবোৰ আমাৰ কিন্তু জমিয়তৰ উদ্দেশ্য ইমান সীমিত নে যে কেৱল আৰ্থিকভাৱে হেতে কোৰ্টৰ কেছৰ কথা কৈছে সাহায্যৰ কথা কৈছে কেৱল টকাৰে যেন আসলে বান্ধিব ৰাখিব বিচাৰে নেকিবোৰ সমন্বয়ৰ স্বাৰ্থ কেৱল টকা আছে আপোনালোকৰ জমিয়তৰ এটা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰাৰ কাৰণে জমিয়তে সব বুজি পাও আজি ফেব্ৰুৱাৰীৰ 25 তাৰিখে এটা কথা মোক ক'ব দিয়ক ফেব্ৰুৱাৰীৰ 25 তাৰিখে মৈৰাবাৰীত যেটো জনসভা অনুষ্ঠিত কৰিছে হিন্দু মুছলিম সকলো নেতাক আহ্বান কৰি আপোনাৰ 6-7 এপ্ৰিল তাৰিখে গুৱাহাটীত সমন্বয় সন্মিলন কৰিছে সিকুলাৰ যিবিলাক আমাৰ হিন্দু ধৰ্মাৱলম্বী নেতা আছে সেইবিলাক দিল্লীত 10 তাৰিখে ডক্টৰ হীৰেন গোহাই আমাৰ আৰু যিবিলাক নেতা আছে যুক্তি নাই আপোনালোকে কেছ দৰকাৰ নাই কাম কৰিব গতিকে আপোনালোকৰ কেছ কৰাৰ কোনো দৰকাৰ নাই কোনো দৰকাৰ নাই মানুহৰ আমাৰ সৰ্বানন্দ চৰকাৰে আটাইকেইটা সংগঠনে আমি কোনে সংখ্যালঘুৰ দৰদি বুলি দেখুৱাব পাৰো তাৰ প্ৰতিযোগিতা এই কথাখিনিয়ে ক'বলৈ গৈছো যে আসাদ মাদানী নট আৰশাদ মূল আৰশাদ মাদানী এতিয়া আছে আসাদ মাদানী তেওঁৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত সংখ্যালঘু একত্ৰিত কৰি সমাজবাদ সাম্যবাদৰ সপোন দেখা নেতৃত্ব লোৱা আছিল জমিয়ত উলেমা আৰু আজিৰ জমিয়ত আৰশাদ মাদানী মেহমুদ মাদানী ভতিজাক দদায়েক আজি যিটো জমিয়ত কংগ্ৰেছৰ বৰ্তমান সমৰ্থক এইটো হ'ল আৰশাদ মাদানীৰ সমৰ্থক তাতে এই জমিয়তৰ নেতৃত্বত যিসকল মন্ত্ৰী বিধায়ক হৈছিল এই জমিয়তৰ সমৰ্থক যিসকল মন্ত্ৰী বিধায়ক হৈছিল লকিবুল হুছেইন প্ৰমুখ্যে বহুতে ইলেকশ্যনত বিধায়ক হৈছে মন্ত্ৰী হৈছে সেইসকলে এই মুছলমানসকলক যেতিয়া 15 বছৰ শাসনকালত গোষ্ঠীগত সংঘৰ্ষত যিসকলে এতিয়াও বিভিন্ন বঙাইগাঁও ৰিফিউজি কেম্পত আছে সংস্থাপিত নকৰিলে NRCখন সম্পূৰ্ণ কিয় নকৰিলে এই জমিয়ত থকা অৱস্থাত তেওঁলোকে যেটা উচ্ছেদ কৰিছিল কাজিৰঙাকে আৰম্ভ কৰি বিভিন্ন জায়গাত মাননীয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁলোকে উচ্চ ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে এপিল কিয় নকৰিলে এইবিলাক প্ৰশ্ন আহিছে আজিৰ দিনত আপুনি কৈছে যে আৰশাদ মাদানীক এক মানা কৰিছিল বজৰ দিন আজমলক তুমি ৰাজনৈতিক নেতা তুমি হ'ব নালাগে তে আপোনালোকৰ তলত থকাবিলাক কি ৰাজনৈতিক নেতা নহয় এইটো জমিয়তৰ সংবিধানত এইটো নাই যে AIUDF পাৰ্টি গঠনৰ দিনাখন AIUDFৰ নাম ঘোষণা কৰিছিল আৰশাদ মাদানী সাহেবে তেখেত আজিৰ জমিয়তৰ প্ৰেসিডেন্ট গতিকে আজি সেই কথাটো কৈছো যে আজি আপোনালোকে যিকেইটা মন্ত্ৰী MLA হ'ল হাতীগাঁও খিজুবাৰীত কি কৰিছে ডাঙৰ ডাঙৰ হোটেল কাৰ নামত লৈছে
সংখ্যালঘু যিখিনি ৰাইজ আজি লাঞ্ছিত আৰু বঞ্চিত বিভিন্ন চহৰাঞ্চলত আছে, গ্ৰাম্যাঞ্চলত আছে, শিক্ষাৰ পোহৰ দেখা নাই, চিকিৎসালয় নাই, সেইবিলাক অঞ্চলক লৈ আপোনালোকে ৰাজনীতি আৰু কিমান দিন কৰিব, কিমান দিন প্ৰবঞ্চিত কৰিব। আজি জামাতৰ যিটো ভাৰতীয় জনতা পাৰ্টি আপোনালোকে নতুনকৈ আহিছে, আমি ভাল পাইছোঁ আপোনালোকে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ কাম কৰক, কিন্তু আপোনাক মোৰ প্ৰশ্ন যে বৰ্তমান যিটো প্ৰশাসনৰ সাল সলনি হৈছে, কেইজন সংখ্যালঘু বিষয়াক ডিচি আৰু SP হিচাপে আপোনালোকে নিযুক্তি দিছে? এজনতো দিয়া নাই। আজিও অসমৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ এনেকুৱা ক্লিন ইমেজৰ অফিচাৰ আছে যোনে 10 পইচা নাখায়, তেওঁলোকে মেইন ষ্ট্ৰীমত আহিব পৰা নাই, টকা দিব পৰা নাই। আজি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টেণ্ডিং কাউন্সিল 100ৰো অধিক আহিছে, এজনো মুছলমান দিয়া নাই। তেওঁলোকে যিবিলাক অসম চৰকাৰৰ যিবিলাক পেনেল দিয়া হৈছে তাত মুছলমান দিয়া নাই। আজি আপুনি কৈ আছে আমি সংখ্যালঘুৰ কাম, ধৰ্মীয় সংখ্যালঘুৰ কাম কৰিবলৈ গৈ আছোঁ, তেতিয়াহ'লে আজি আপুনি যদি গম পোৱা নাছিল, মই আপোনাক অনুৰোধ জনাম যে অসমৰ প্ৰশাসনক ইয়াক যাতে সমপৰিমাণে অধিকাৰটো সকলোৱে পায়, তাৰ কাৰণে সংখ্যালঘু সম্প্ৰদায়ৰ ডিচি SP নিশ্চয় আমি বিৰতিত যাবলৈ, কিন্তু তাৰ পূৰ্বে চমু উত্তৰ ল'ম জহিৰুল ইছলাম ডাঙৰীয়া। আপুনি কৈছোঁ যে যিদৰে আব্দুছ ছামাদ আহমেদ ডাঙৰীয়াই কংগ্ৰেছৰ ৰাজনীতিত যিটো জমিয়ত কৰি আছে তেওঁলোকে, আপোনালোকেও দেখিছোঁ যে কেৱল সুবিধাবাদৰ বাবে এতিয়া জামাত উলেমা আপোনালোকে নিজৰ কেইজনমান নেতাৰ স্বাৰ্থৰ বাবে এতিয়া খুলি বিজেপিৰ সমৰ্থন কৰিছে, সংখ্যালঘুৰ ইয়াত কোনো স্বাৰ্থৰ কথা নাই। আমি যি কৰিছোঁ, আমি জমিয়ত উলেমাই 60 বছৰৰ পৰা যিটো শোষণ কৰিলে অসমৰ ৰাইজক, অসমৰ মুছলমানক কৰিব ৰ'ব, আমি নকৰোঁ। আমি অসমৰ, আমাৰতো কোনো দিল্লীৰ সংগঠন নাই, আমি কোনো দিল্লীৰ নেতৃত্বত নাই, আমি অসমৰ নেতৃত্বত, আমাৰ অফিচ অসমত, আমি অসমৰ মুছলমানৰ কাৰণে, অসমৰ সংখ্যালঘুৰ কাৰণে কাম কৰি যাম। আমি 2016ত আমি চৰকাৰক এইটো কাৰণে ছাপোৰ্ট কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজি মুছলমানৰ কাৰণে বহুত কাম কৰিছে। আপোনালোকে জানি সুখী হ'ব, ব্ৰহ্মপুত্ৰৰ দুই পাৰে যি প্ৰজেক্ট এটা হাতত লৈছে, তেওঁ 900 কিলোমিটাৰ ৰাস্তা বনোৱা চৰ অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে, সেই গোটেই প্ৰজেক্টটো যদি আজি ডেভেলপ হয়, চৰ অঞ্চলৰ মুছলমানৰ প্ৰথম উন্নতি হ'ব। আজি যি ভাৰতীয় জনতা পাৰ্টীয়ে আজি যিটো অসমৰ মুছলমানৰ কাৰণে এবছৰত বহুত কিবা কিবি কৰিলে, আপুনি আপোনাৰ নাম দিছে জামাতে হেঙেৰাবাৰীত আছে, চাবিটো হেঙেৰাবাৰীত আছে, বন্ধ কৰিলে বন্ধ, খুলিলে লগে লগে খুলিব। বিৰতিৰ সময় হৈছে, বিৰতিৰ সময় হৈছে। আজি হজ কমিটি তেওঁৰ অধীনত ৰাখিছে। আজি চাওক অত বছৰ যিমান হজত কিমান চাবিটো ক'ত আছে আপোনাৰ? চাবিটো ক'ত আছে? হেঙেৰাবাৰীত চাবিটো আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিছে তাত কোনো ভেদভাৱ নাই, তাত কোনো হিন্দু মুছলমানৰ হেৰি নাই। প্ৰত্যেক মানুহৰ উন্নতি হ'ব, প্ৰত্যেক অসমীয়াৰ উন্নতি হ'ব, প্ৰত্যেক মুছলমানৰ উন্নতি হ'ব। বিৰতিৰ সময় হৈছে, কিন্তু ডাঙৰ কথা আপোনাৰ বিৰতিৰ সময় হৈছে, হেজাৰ প্ৰশ্ন আছে। বিৰতিৰ পিছত আমি উভতি আহিম। উভতি আহিছোঁ বিৰতিৰ পিছত। আমি জমিয়ত অসমৰ, বিশেষকৈ অসমৰ ৰাইজৰ বাবে, অসমৰ সংখ্যালঘু, অসমৰ মুছলমান ৰাইজৰ বাবে জমিয়তৰ ভূমিকা সম্পৰ্কে কথা পাতি, আৰু এটা কথা স্পষ্ট হৈছে, মই এডিটৰ্ছ ভিউৰ বাবে পুনৰবাৰ যাব বিচাৰিম অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ, যে সকলো ৰাজনৈতিক দলে এটা মুখপাত্ৰ এক প্ৰকাৰৰ তৈয়াৰ কৰিছে, আৰু তেওঁলোকৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে এওঁলোক ব্যৱহৃত হৈছে। এওঁলোকৰ মন্তব্যৰ পৰা গম পায়, আব্দুছ ছামাদ আহমেদৰ ডাঙৰীয়াৰ মন্তব্যৰ পৰা, জহিৰুল ইছলাম ডাঙৰীয়াৰ পৰা, আৰু পলায়নবাদী আমি যদি কওঁ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিটো জমিয়ত গ্ৰুপ আছে, তেওঁলোকে প্ৰতিটো ৰাজনৈতিক দলে, গতিকে আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে সংখ্যালঘু মুছলমান। এওঁলোকৰ মন্তব্যৰ পৰা গম পায় যে এওঁলোক নিৰপেক্ষ মন্তব্য কেতিয়াও দিব নোৱাৰে। সদায় যেতিয়া মুছলমানৰ স্বাৰ্থ ৰক্ষা কৰিম বুলি ৰাজনৈতিক দল হয় বা সংগঠন হয়, তেতিয়াই আগতে যি নহ'ল, অতীতত যিবোৰ নহ'ল, সেই কথাবিলাক তুলি ধৰা হয় যে এওঁলোকে এইটো স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰিলে, আমি সেইকাৰণে আগবাঢ়ি আহিছোঁ। গতিকে সাম্প্ৰতিক সময়ত মুছলমানসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আটাইতকৈ যে শক্তিশালী ৰূপত আৱিৰ্ভাৱ ঘটিছিলে IDF-ৰ, তেওঁলোকে বিধানসভাত এটা বহুত আসন দখল কৰিবলৈ সক্ষম হৈছিলে। আনকি তেওঁলোকে চৰকাৰ দখলৰ কথাও
চৰকাৰ আমি গঠন কৰিম বা আমাক নহ'লে চৰকাৰ গঠন কৰিব নোৱাৰিব এনেধৰণৰ কথা কৈছিল আৰু যোৱা নিৰ্বাচনত যিটো পলাৰাইজেশ্যন হ'ল ৰাজনীতিত সেইটোত এটা বদৰুদ্দিন চাহাবৰ এটা ডাঙৰ ভূমিকা আছিল সেইটোলৈ বা আমি যাব খোজা নাই কিন্তু মই কৈছোঁ যে ইয়াত আজি কোৱা হৈছে যে সুদীৰ্ঘ দিনৰ কংগ্ৰেছী অপশাসনৰ বা তেওঁলোকৰ ধৰ্মীয় সংখ্যালঘু বিৰোধী স্থিতিৰ কাৰণে নীতিৰ কাৰণেহে আকৌ এটা সংগঠনৰ জন্ম হ'ল সেইধৰণে জামিয়াত বা জামাত আলম এই তেওঁলোকৰ ভাগ হ'ল এই কথাবোৰ যে হৈ আছে তাত দেখা গ'লে মানুহে কাক বিশ্বাস কৰিব তেতিয়াহ'লে ইমান দিনেতো আচলতে কামবোৰ হোৱা নাই গতিকে মই কৈছোঁ যে কিছু নেতাৰ জখলা হিচাপে মই ইতিমধ্যে কৈছোঁ হিচাপে ব্যৱহাৰ হৈছে এই সংগঠনবিলাক এওঁলোকে কৈছে যে এওঁলোকে কৰা নাই আমি কৰিম কিন্তু মানুহে এতিয়া কাৰ ওপৰত আস্থা ৰাখিব আজি কংগ্ৰেছৰ যিটো আনফাৰ চাহাবৰ যিটো তেখেতৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে তেওঁলোকে মই অৰ্থনৈতিক উন্নয়নৰ কথাটো বাদ পৰিব কেনেকৈ কেৱল ক'ৰবাত টকা অলপ দিলে সেই টকা ক'ৰ পৰা আহিছে সেই প্ৰশ্নও তাত জড়িত আছে আজি ৭১ ৫১ এইবোৰ লৈ পেলাই এটা ৰাজনীতি হৈছে আচলতে কংগ্ৰেছৰ যিটো অৱস্থান সেই অৱস্থানৰ পৰা তেওঁলোকে কৰিছে আৰু তেওঁলোকে যিসকল ডাঙৰ ডাঙৰ উকিল তাত নিয়োগ কৰিছে তেওঁলোকো কংগ্ৰেছী মানুহ মই এইটো কোৱা নাই সেইটো কৰিব লাগিব তেওঁলোকৰ অধিকাৰৰ কাৰণে হয়তো ভাবিব পাৰে কিন্তু তেওঁলোকে বিভিন্ন সময়ত ১৯৭১ চনৰ যিখন চুক্তি সেই চুক্তিখনৰ গোটেই প্ৰস্তুত হৈছিলে কাক লৈ কংগ্ৰেছক লৈ হৈছিলে ৰাজীৱ গান্ধীৰ দিনত সেই চুক্তিখন স্বাক্ষৰ কৰা হৈছিলে ৰাজীৱ গান্ধী আছিল তাৰ আৰ্কিটেক্ট বুলি ক'ব পাৰি গতিকে সেইখন ৰূপায়ণ হ'ব লাগে এই কথাটো বিভিন্ন সময়ত কংগ্ৰেছে কৈ আছে কিন্তু তেওঁলোকে যেতিয়া বাস্তৱৰ ৰূপায়ণৰ কথা আহিছে তেতিয়া তেওঁলোকৰ কিন্তু ভূমিকা একোৱেই নাই গতিকে আজি তেওঁলোকে এটা যেনেকৈ এদিন IMDTৰ বুকুচাত উঠি পেলাই গোলাম কি কয় আমাৰ ওছমানী চাহাবসকল ৰাজনীতি কৰিলে তেওঁ সংসদলৈ গ'ল গতিকে এই সমস্যাবোৰ জীয়াই ৰাখি এই সংগঠনবিলাকে মুছলমান ৰাইজক বিপথে পৰিচালিত কৰি আছে এই কথাটো লাহে লাহে ৰাইজে বুজিছে কিন্তু তেওঁলোকৰ এটা সঠিক নেতৃত্ব নাই তেওঁলোকৰ এটা বিকল্প নেতৃত্ব নাই তেওঁলোকে গতিকে কিছুমানে এওঁলোকৰ মুখলৈ চাইছে কিছুমানে এওঁলোকৰ মুখলৈ চাইছে কিছুমানে এওঁলোকৰ মুখলৈ চাইছে আজি AIDFৰ ভৰিৰ তলৰ মাটি কিন্তু খহি পৰিছে লাহে লাহে এনেকুৱা এটা পৰিস্থিতি আহিছে যে AIDFৰ পৰা মানুহবোৰ হয়তো ধৰি ৰখাই টান হ'ব বদৰুদ্দিন আজমল চাহাবৰ কাৰণে তেওঁৰ মানুহবিলাকক তেওঁৰ বিধায়কসকলে ধৰি ৰখা টান হৈছে তেওঁলোকৰ ভূমিকা আমি বিভিন্ন সময়ত দেখি আহিছোঁ গতিকে আজি যে গৰাখহনীয়াত আক্ৰান্ত মানুহৰ সংখ্যা ২০ লাখ সেই ২০ লাখৰ ভিতৰত ১৫ লাখ হ'ল আপোনাৰ মুছলিম জনসাধাৰণ গতিকে মুছলিম ৰাইজে ১৫ লাখৰ কাৰণে তেওঁলোকে কি কৰিছে তেওঁলোকৰ স্থায়ী সমাধানৰ কাৰণে কি কৰিছে আজি নেতাগৰাকীয়ে কৈছে যে কংগ্ৰেছ জমিয়তৰ যে তেওঁলোকে খাগৰাবাৰীত ২০,০০০ টকা দিছে কিন্তু তাত আমি প্ৰশ্নটো তুলিছোঁ যে মুছলমানৰ আক্ৰান্ত মুছলিমসকলৰ ন্যায়ৰ প্ৰশ্ন তাত জড়িত হৈ আছে তাৰ কাৰণে তেওঁলোকে কি কৰিছে ক'ৰবাত কিবা এটা হ'ল চৰকাৰেও সাহায্য দিয়ে বিভিন্ন সংগঠনে তাত দিয়ে হিন্দু সংগঠনেও তাত সাহায্য আগবঢ়ায় গতিকে তেওঁলোকে তাত টকা ২০,০০০ দি পেলাই যদি আজি ইয়াত কয় যে তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কাম কৰিছে সেই কথাটো কেতিয়াও মানি ল'ব নোৱাৰি গতিকে দেখা গৈছে যে তুমি যিটো প্ৰশ্ন কৰিছিলা যে প্ৰতিটো ৰাজনৈতিক দলে এই ধৰণৰ সংগঠনবিলাকক এনেধৰণে ব্যৱহাৰ কৰিছে আৰু বাৰে বাৰে নানান প্ৰতিশ্ৰুতি দি নতুন প্ৰতিশ্ৰুতি দি প্ৰতিটো নিৰ্বাচনক বিপথে পৰিচালিত কৰিছে আজি কোনোবাই অলপ আগতে কৈছে যে কোন চনৰ এটা নিৰ্বাচনত বোধকৰো ২০০১ নিৰ্বাচনত নেকি জিয়াউৰ য'ত জমিয়তৰ সৰ্বভাৰতীয় নেতাগৰাকী ইয়াত আহি পেলাই কংগ্ৰেছক ভোট দিব লাগে বুলি ফটোৱা জাৰি কৰিলে এই কথাটোৰ কি যুক্তি থাকিব পাৰে যদি তেওঁলোকে এটা ধৰ্মীয় কি কয় সামাজিক সংগঠন তো এই প্ৰশ্নবোৰ কৰাটো সংগঠনৰ কাৰণে ভাল মুছলমান ৰাইজৰ ভৱিষ্যতৰ কাৰণে ভাল মই বাৰে বাৰে এটা কথা ক'ব খোজোঁ আৰু কৈছোঁ যে নেতৃত্ব দায়ী আজি যিসকলৰ এই অৱস্থা হৈছে মুছলমান ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি বিভিন্ন সময়ত তেওঁলোকক ভোট দিব বুলি কৈ নেতাসকলে যিবোৰ সা সুবিধা লৈছে এইবিলাক কিন্তু এটা ৰাইজৰ তাৰ কাৰণে আমি দায়ী কৰিব নোৱাৰোঁ
যদি আজি ব্যৰ্থতা আহিছে, যদি ধৰ্মীয় সংখ্যালঘুসকলৰ স্বাৰ্থ সুৰক্ষিত হোৱা নাই, তাৰ কাৰণে দায়ী এই সংগঠনবোৰৰ নেতাসকল। এই সংগঠনক সমৰ্থন কৰা যিসকল মানুহ আছে, সদস্য আছে, তেওঁলোকক আমি সমানে দোষাৰোপ কৰিব নোৱাৰোঁ। কাৰণ তেওঁলোক অজ্ঞ, তেওঁলোকে বহু কথা নাজানে। তেওঁলোকে ভাবিলে হয় এতিয়া 51-71 হ'লে কি হ'ব, আমাৰ কাৰণে গৈ তাত লাগিছে। IMDT কোনেও নাজানে একো, কিন্তু IMDT কৰি নিৰ্বাচন হৈ গ'ল, বহুত বিধায়ক হ'ল, সাংসদ হ'ল। এই বিষয়বোৰ অতি লক্ষ্য কৰিবলগীয়া। গতিকে আজি সাধাৰণ সদস্যসকলক, কৰ্মীসকলক এনেদৰে ব্যৱহাৰ কৰি আৰু কিছুমান ভুৱা কথাৰে, ভুৱা প্ৰতিশ্ৰুতিৰে, আৰু এইটো হৈ যায় সদায় যে এওঁলোকে নকৰিলে আমি অন্য এটা দল বা সংগঠনলৈ গুচি গৈছোঁ, তাত আমি প্লেটফৰ্মত লৈছোঁ। তেওঁলোকক মই আপত্তি কৰা নাই, স্বাধীনতা তেওঁলোকৰ আছে, কিন্তু তেওঁলোকে কিয় মুছলমান ৰাইজক কিয় সংগঠিত কৰিব পৰা নাই? আজি যেতিয়া শাক পাচলিৰ প্ৰশ্ন আহিলে, মন্দিয়াত আলুৰ কথা হ'ল, মই আকৌ কৈছোঁ এই কথাটো। যেতিয়া গোষ্ঠী সংঘৰ্ষৰ কথা আহিলে, গৰাখহনীয়াৰ কথা আহিলে, অৰ্থনৈতিক উন্নয়নৰ প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এই দিশবিলাকত তেওঁলোকৰ ভূমিকা কি? একো ভূমিকা নাই। তেওঁলোকে কেৱল আৱেগৰ লগত খেলা কৰি, এটা টকা পইচা দেখুৱাই তেওঁলোকৰ নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বঢ়াইছে এফালে, আৰু এইফালে ৰাজনৈতিক ক্ষমতা হস্তগত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। কাৰণ তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা লাগে, আৰু যিকোনো প্ৰকাৰে তেওঁলোকে সেই ৰাজনৈতিক ক্ষমতা ধৰি ৰাখিবৰ কাৰণে বহুত পন্থা অৱলম্বন কৰে। এইটোতো দেখি আহিছোঁ আমি বাস্তৱৰ পৰা। গতিকে যদি সঁচাকৈ আপোনালোকে মুছলমান ৰাইজৰ স্বাৰ্থ ৰক্ষা কৰিব খুজিছে, তেতিয়াহ'লে আপোনালোকে পন্থা সলনি কৰক, আপোনালোকে কাৰ্যসূচী সলনি কৰক, আপোনালোকে এজেণ্ডা সলনি কৰক। অন্যথাই ৰাইজে কিন্তু আপোনালোকক আৰু বৰ বেছি দিন চাই নাথাকিব। নিশ্চয়। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যে বদৰুদ্দিন আজমল নেতৃত্বাধীন যি জমিয়ত আছে, তেওঁলোকৰ বাবে পুনৰবাৰ কৈছোঁ যে মোবাইল ছুইচ অফ কৰিলে যদি সমস্যাৰ সমাধান হ'লহেঁতেন, পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই মুহূৰ্তত মোবাইল ছুইচ অফ ৰাখিলেহেঁতেন। পুনৰবাৰ কৈছোঁ, তেওঁলোকক আমি অনুষ্ঠানত নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু এতিয়া সঁহাৰি পাইছোঁ যে মোবাইলটো ছুইচ অফ তেওঁলোকৰ। গতিকে পুনৰবাৰ কৈছোঁ, অসমৰ সংখ্যালঘু ৰাইজৰ পৰা পলায়নবাদী মনোভাৱ গ্ৰহণ কৰা পৰিত্যাগ কৰক। এইবাৰ মই মৌলানা ৰুস্তম আলী ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। আচলতে নেকিবুৰজামান ডাঙৰীয়াই যিটো কৈছে যে জমিয়ত এই অনুষ্ঠানসমূহত আচলতে মৌলানাসকল বিশেষকৈ জড়িত থাকে, আৰু মৌলানাসকল কোৱা হয় যে ইমানৰ ফালৰ পৰা যথেষ্ট তেওঁলোক শক্তিশালী, আৰু এজন মুছলমানৰ বাবে ইমানতকৈ ডাঙৰ কেতিয়াও একো হ'ব নোৱাৰে। কিন্তু এই মৌলানাসকল যেতিয়া ইনভলভ থকা, অন্তৰ্ভুক্ত থকা অনুষ্ঠানত যেতিয়া ৰাজনৈতিক স্বাৰ্থৰ বাবে, নিজৰ লাভৰ বাবে এওঁলোকে কাৰোবাক ভোট দিব, কাৰোবাক নিদিব বুলি কয়, সামগ্ৰিকভাৱে যিটো মুছলমান ধৰ্মৰ যিটো মৌলানাসকলৰ যিটো ইমেজ, যিটো আৱেগ, যিটো ভাৱমূৰ্তি, সেইটো ক'ৰবাত বিনষ্ট হোৱাৰ সম্ভাৱনা নাথাকে নেকি? কাৰণ মৌলানা বুলি কোৱা হ'লে তেওঁলোকে সাধাৰণ যি লাভ লোকচানৰ পৰা উদ্ধত থাকে, ইবাদতৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব থাকে, সৰু সৰু স্বাৰ্থত তেওঁলোকে সাধাৰণতে গুৰুত্ব নিদিয়ে। সামগ্ৰিকভাৱে মুছলমান সমাজৰ বাবে কিমান ক্ষতিকাৰক এইদৰে যি পাভলুটি মৰা চৰিত্ৰ? এতিয়া মই প্ৰথমতে ক'ব খুজিছোঁ যে অকণমান সময় মোক দিব লাগিব। এই বিষয় যিটো কৈছে মৌলানাসকলৰ যিটো চৰিত্ৰ, দৰাচলতে যিজন প্ৰকৃতপক্ষে মৌলানা হ'ব, তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা কেতিয়াও পলায়ন নকৰে। আৰু মই ভাবোঁ যিজন ব্যক্তি আজি যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিছে, তেওঁ মৌলানা বোধ হয় নহয়। মৌলানা হ'লে কোনোদিনে যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন নকৰে, এইটো মোৰ দৃঢ় বিশ্বাস। আৰু এইটো হাদিছ কোৰাণৰ দ্বাৰা প্ৰমাণিত আছে যে যিজন মৌলানা হ'ব, যিজন মানে এই নবীৰ উত্তৰাধিকাৰী হ'ব, তেওঁ কেতিয়াও যুদ্ধক্ষেত্ৰৰ পৰা পলায়নৰ নীতি অৱলম্বন নকৰে। এতিয়া কথাটো হৈছে কি যে আমাৰ এটা কথা লৈ পেলাই বিতৰ্ক চলি আছে বহু সময় ধৰি, যে জমিয়ত বিভাজন হৈছে, ভাগ হৈছে, ইয়াৰ দ্বাৰা কথা অসমৰ প্ৰত্যেকজন মুছলমানৰ ক্ষতি হৈছে। আৰু অসমৰ প্ৰত্যেকজন মুছলমানে বিচাৰে যে জমিয়তৰ প্ৰাসংগিকতা আছে আৰু জমিয়তৰ প্ৰয়োজন আছে। জমিয়ত এটা অৰাজনৈতিক, ধৰ্মীয়, সামাজিক এটা সংগঠন। অসমৰ মানুহে বিচাৰে যে জমিয়ত এক হওক, আৰু এক হৈ জমিয়তৰ যি মূল উদ্দেশ্য, মূল লক্ষ্য, সেই লক্ষ্যত উপনীত হওক। বৰ্তমানৰ যিটো পৰিস্থিতিয়ে দেখা দিছে যে ভাগ হোৱাৰ কাৰণে অসমৰ জনসাধাৰণ বিমূৰত পৰিছে। কাৰ লগত যাব, কোন জমিয়তৰ লগত যাব? মই অকল মানে মোৰ কথাটো কৈছোঁ, মই নিজে বিমূৰত পৰিছোঁ। মই AM জমিয়তৰ লগত থাকিম নাই MM জমিয়তৰ লগত থাকিম। সেইকাৰণে আজি মই জমিয়তৰ পৰা এক ধৰণৰ ময়ো অলপমান গোপনত আড়ালত আছোঁ। কাৰণ
আপোনালোকে জানে যে কিছুদিন আগত যিটো নিৰ্বাচন হৈ গ'ল মৌলানা বদৰুদ্দিন আজমল চাহাব যে সভাপতি হ'ল জমিয়তৰ সিদিনাখনে ৰঙিয়া জিলা জমিয়তে ঘূৰ বিৰোধিতা কৰিছিলে যে তেখেতক নেতৃত্ব দিব নালাগে তেওঁ নেতা হ'ব নালাগে যিহেতুকে তেওঁ এজন ৰাজনৈতিক মানে দলৰ নেতা গতিকে তেখেতৰ সলনি আমালোকৰ বাছকান্দিৰ শ্বেখ আহমদ আলী চাহাবৰ চাহেবজাদা তেখেতক স্থান দিব লাগে সেইকাৰণে আমি আজিলৈকে ৰঙিয়া জিলা জমিয়তৰ লগত সহযোগিতা কৰা নাই আৰু আমি বিচাৰোঁ যে জমিয়ত এক হওক আৰু এক হৈ জমিয়তৰ যিটো মূল লক্ষ্য এই লক্ষ্যৰ ফালে আগুৱাই যাওক তাৰ লগত মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি যিকেইটা দল সংগঠন দেখা পালোঁ বহুকেইটা দল সংগঠন আছে মুছলমানসকলৰ ভাল কথা দল সংগঠন হওক কিন্তু ভাগ ভাগ হ'লে বেছি দল সংগঠন হ'লে ইয়াৰ দ্বাৰা আমাৰ শক্তি কমিব আমাৰ জাতিৰ শক্তি কমিব আমাৰ কৌমৰ শক্তি কমিব কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰত্যেক দল সংগঠনে চিন্তা কৰক যে আমাৰ সংখ্যালঘু সম্প্ৰদায় আজি কোন দিশত গতি কৰিছে শিক্ষাৰ দিশত যদি চাই মই গম পোৱা মতে মই জনা মতে 1995 চনৰ পৰা আজিলৈকে ছিনিয়ৰ মাদ্ৰাছা জুনিয়ৰ মাদ্ৰাছা এৰাবিক কলেজত এজনো শিক্ষক চৰকাৰীভাৱে নিযুক্তি হোৱা নাই আৰু এনেকুৱা অৱস্থা হৈছে যে এজন দুজন শিক্ষকৰ দ্বাৰা সমস্যা বহুত আছে এটা উদাহৰণ দিব বিচাৰিছোঁ ৰঙিয়া আৰবী মহাবিদ্যালয়ত 33 জনীয়া এটা মানে ষ্টাফ হ'ব লাগে তাতে মাত্ৰ 11 জনীয়া ষ্টাফ আছে বহু চেষ্টাৰ ফলতো আজিলৈকে এপইণ্টমেণ্ট নহ'ল নিযুক্তি নহ'ল নিশ্চয় গতিকে কৈছে আন্তঃসামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে এইখিনিতে সময় হৈছে পুনৰ বিৰতিৰ কিন্তু ডাঙৰ প্ৰশ্ন যে সংখ্যালঘু জনতাক বিভ্ৰান্ত কৰা এই জমিয়ত বিভিন্ন জমিয়তক আচলতে কোনে আচলতে সঠিক পথত আনিব সংখ্যালঘু ৰাইজে নিৰ্ধাৰণ কৰিব বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বাৰ্ণিং টপিকৰ শেষ অংশলৈ এইবাৰ মই যাব বিচাৰিছোঁ জিয়াউৰ ৰহমান ডাঙৰীয়া যিহেতু আলোচনাটো ইতিমধ্যে স্পষ্ট হৈছে যে বহুদা বিভক্ত এতিয়া বিশেষকৈ জমিয়তৰ যদি প্ৰসংগটো আমি উল্লেখ কৰোঁ আপোনাৰ পৰা শেষ মন্তব্য হিচাপে কনক্লুজন হিচাপে আপুনি কি ক'ব যে এই বিবাদ অব্যাহত থাকিলে কিমান অশনি সংকেত অসমৰ সংখ্যালঘু মুছলমান জনতাৰ বাবে মই দুটা কথা ক'ম মই অলপ আগতে অলৰেডি কৈছোঁ যে জমিয়ত মানে কোনটো জমিয়ত সংখ্যালঘুৰ আটাইতকৈ ত্ৰাণকৰ্তা সেইটো লৈ দুইটা পাৰ্টিৰ মাজত কম্পিটিশ্যন চলি আছে সেইটো ৰাইজে দেখিছে কিন্তু ইণ্টাৰেষ্টিং পইণ্ট চাব দেই আজিৰ তাৰিখত অসমত যি দুটা ডাঙৰ জমিয়ত এটা হৈছে আৰছাদ মদনীপন্থী যিটোৱে কংগ্ৰেছ সমৰ্থন কৰে এটা হৈছে আজমল চাহাবৰ পন্থী যিটোৱে AIUDFক সমৰ্থন কৰে AIUDF দল গঠন কৰিছিল আৰছাদ মদনী চাহাবে নিজে তেখেতে নিজে AIUDFৰ নাম ঘোষণা কৰিছিল ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত 2005 চনত সময় পৰিৱৰ্তনৰ লগে লগে কি পৰিৱৰ্তন হ'ল সকলোৱে দেখিছে এই গোটেই কথাবিলাকৰ আঁৰত আছে ৰাজনীতি আৰু ৰাজনীতিটো ক'ত অকণমান আপোনালোকে বেকলৈ গ'লে গম পাব যেতিয়া ৰকিবুল হুছেইন চাহাব আৰু আজমল চাহাবৰ মাজত ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আৰম্ভ হ'ল যেতিয়া সংখ্যালঘুৰ ভোট টনাটনি লৈ পেলাই আৰম্ভ হ'ল তেতিয়াই ইণ্টাৰেষ্টিংলি দিল্লীৰ জমিয়ত দুটা ভাগত বিভক্ত হ'ল ভেৰি ইণ্টাৰেষ্টিং এই কথা বহুত মানুহে নাজানে দিল্লীত যেতিয়া আৰছাদ মদনী চাহাব আৰু ইফালে মেহমুদ মদনী চাহাবৰ মাজত বিভাজন হ'ল তেতিয়া আৰছাদ মদনী চাহাবৰ সমৰ্থন দেখুৱাবৰ কাৰণে অসমৰ পৰা 3খন ট্ৰেইন ভৰ্তি কৰি মানুহ গৈছিল মই এইটো ক'ব বিচাৰিম যে দিল্লীত জমিয়ত বিভাজন হৈছে ভাৰতৰ মানুহৰ স্বাৰ্থত নহয় দিল্লীত জমিয়ত বিভাজন হৈছে অসমৰ স্বাৰ্থত এইটো প্ৰথম কথা দ্বিতীয় কথা এডভোকেট আব্দুল বহিব মজুমদাৰ চাহাবে আজিৰ পৰা অলপ দিন আগতে এটা ইনিচিয়েটিভ লৈছিল সেই ইনিচিয়েটিভটোত তেখেতে সকলো জমিয়তৰ আৰু সকলো সংখ্যালঘু সংগঠনৰ মানুহবিলাকক মাতিছিল যে সংখ্যালঘু মানুহখিনিৰ কাৰণে এতিয়া আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ সময় আপোনালোক ইউনাইটেড হওক এটা মঞ্চলৈ আহক মই গম পাওঁ এনেকুৱা এখন মিটিঙত ৰিপৰ্টিঙৰ কাৰণে ময়ো গৈছিলোঁ তাত আজমল চাহাবৰ জমিয়তৰকো মাতা হৈছিলে আনফৰ চাহাবৰ জমিয়তকো মাতা হৈছিলে অন্যান্য আমচুকো মাতা হৈছিলে সকলো মাতা হৈছিলে আমচু আজমল চাহাবৰ জমিয়ত বাকী গোটেইকেইটা সংগঠন ঐক্যমতত উপনীত হৈছিলে যে আমি ইউনাইটেড হ'ব লাগে ইউনাইটেড মানে এইটো নহয় যে আমি সকলো এটা পাৰ্টি হৈ যাওঁ সেইটো নহয় যে আমি এটা ইউনাইটেড ফৰাম কৰোঁ যাতে আমি ফাইট কৰিব পাৰোঁ একমাত্ৰ কংগ্ৰেছক সমৰ্থন কৰা আৰছাদ মদনী চাহাবপন্থী জমিয়তৰ মানুহখিনি একমত নহ'ল গতিকে আজি তেওঁলোক বিভাজিত এই বিভাজনটো হৈ আছে কিয় এটা শংকা কংগ্ৰেছৰ মানুহখিনিৰ মাজত যে আজমলে আমাৰ ভোট লৈ যাব
আজমলৰ মানুহৰ মাজত এনেকুৱা এটা আশংকা যে আমি সংখ্যালঘু মানুহৰ মাজত আমাৰ শক্তিটো প্ৰতিপন্ন কৰিব লাগে এই কম্পিটিশ্যনটোৰ কাৰণেই আচলতে অসমত সংখ্যালঘু জনতা নিশ্চয় আব্দুছ সামাদ আহমেদ ডাঙৰীয়া শেষ মন্তব্য হিচাপে কি ক'ব যে প্ৰকৃততে এতিয়া অসমৰ সংখ্যালঘু জনতাই পৰিত্ৰাণ বিচাৰিছে এই ৰাজনীতিৰ পৰা জমিয়তক লৈ ৰাজনীতি ৰহমান চাহাবে যেটো কথা কৈছে যে আজমল চাহাবৰ জমিয়তে সঁহাৰি দিলে আনফৰ জমিয়তে সঁহাৰি নিদিলে আমছুৱে যেটো সমন্বয় কমিটি গঠন কৰিছে সেই সমন্বয় কমিটিত আনফৰ জমিয়ত আৰু আজমল জমিয়ত দুটা জমিয়তে একত্ৰিতভাৱে আছে তাতে মানে ইস্যু ভিত্তিক মানে যিবিলাক কথা বাৰ্তা হৈ আছে একমত প্ৰকাশ কৰি আছে তাত কোনো দ্বিমত নাই মই দিল্লীত ইন্দিৰা গান্ধী ষ্টেডিয়ামত যেটো মৌলানা আৰশাদ মাদানীৰ নেতৃত্বাধীন জমিয়তৰ যেটো অল ইণ্ডিয়া কনফাৰেন্স হৈছিলে তাত আমাৰ এই ধৰ্মগুৰু স্বামীজী উপস্থিত আছিল বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল আছিল মই নিজ চকুৰে তাত দেখিছোঁ আমি ইয়াৰ পৰা প্ৰতিনিধিও গৈছিলোঁ যে তাত মেহমুদ মাদানী নিজে উপস্থিত আছে দুজন চাচা ভাতিজা একেলগে মিলি ভাৰতবৰ্ষৰ শান্তি সম্প্ৰীতিৰ সমন্বয়ৰ নিশ্চয় অনুষ্ঠান শেষ কৰিব লাগিব ক্লোজিং কমেন্টছ হয় বিচাৰিছোঁ যে দুয়োটা জমিয়ত একত্ৰিত হওক অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত এটা সমন্বয় গঢ়ি তোলক কিন্তু সকলোৱে বিচাৰে আপোনালোকে যাতে ৰিমোট কণ্ট্ৰল ৰাজনৈতিক দলৰ পৰিচালিত নহয় মই এবাৰ জেহেৰুল ইছলাম ডাঙৰীয়া খুব চমুকৈ শেষ মন্তব্য শেষ কৰিব লাগিব অনুষ্ঠান আমাৰ যিটো জামাত উলেমা আসামৰ যিটো মূল উদ্দেশ্য হৈছে ভাতৃত্ববোধ আমাৰ মেইন কথা হৈছে ভাতৃত্ববোধ সবকা সাথ সবকা বিকাশ শ্লোগান বাদ দিয়ক আমাৰ হৈছে অকল মুছলমানৰ কাৰণে কাম কৰিব লাগে মুছলমানৰ নাম লৈ লৈ আমি কাকো টুপি পিন্ধাবলৈ অহা নাই কাকো ঠকিবলৈ অহা নাই আমি প্ৰত্যেক মানুহৰ ডেভেলপমেন্টৰ কাৰণে কাম কৰিম স্বাস্থ্যৰ কাৰণে কাম কৰিম এডুকেশ্যনৰ কাৰণে কাম কৰিম আমি ভাবিম যে ভাষণত যাতে সীমাবদ্ধ নাথাকে আমাৰ কাম হৈ আছে স্বাস্থ্যৰ কাৰণে কাম হৈ আছে এডুকেশ্যনৰ কাৰণে কাম কৰি আছে মাদ্ৰাসা নেকিবুৰ জামান ডাঙৰীয়া শেষ মন্তব্য হিচাপে কি ক'ব নেকিবুৰ সময় কম আছে সময় হ'ব ভাষণ নালাগে ভাষণ নহ'ল ভাষণ নালাগে জেহেৰুল ইছলাম জমিয়তৰ দেখি আমি ঠকঠকামি কৰি নিশ্চয় ভুৱা প্ৰতিশ্ৰুতি আমি দিয়া নাই নেকিবুৰ জামান ডাঙৰীয়া অনুষ্ঠান শেষ কৰিব নাই চাওক শুনক আমি চোৱাৰ কথা ক'ব বিচৰা নাই কথা হ'ল প্ৰতিটো জমিয়তে হওক সংখ্যালঘু নেতা হওক তেওঁলোকে আৰু সংখ্যালঘুক প্ৰবঞ্চিত কৰি প্ৰবঞ্চনা কৰি যাতে সংখ্যালঘু ৰাজনীতি আৰু অসমত নকৰে সংখ্যালঘু ৰাইজৰ প্ৰতি আমাৰ আহ্বান জনাম যে আপোনালোকে স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছে হওক বা অন্যান্য ধৰ্মীয় নেতাবিলাকে আপোনালোকক যিটো প্ৰবঞ্চিত কৰি আজি আপোনালোক ধ্বংসৰ পথত নিছে নিৰাপত্তা নোহোৱা কৰিছে সেই আপোনালোকে বৰ্জন কৰি নতুন আপোনালোকে নেতা তৈয়াৰ কৰক আৰু সংখ্যাগুৰু সকলোৱে একত্ৰিত হৈ পেলাই আগন্তুক দিনত অসমৰ উন্নয়নৰ কাৰণে সকলো চিন্তা নিশ্চয় আৰু বিজেপিৰ আপোনালোকে যিটো দলত আছে আপোনালোকক কম যে কংগ্ৰেছৰ বৰ্তমান যিবিলাক বিক্ৰী নোযোৱা দালাল যিবিলাকে যোৱা 15টা বছৰত লুটি পুৰি শেষ কৰিলে সেইবিলাক এতিয়া আপোনালোকৰ ওচৰ চাপিছে তেওঁলোকৰ কিন্তু দুৱাৰ আপোনালোকে বন্ধ কৰি নিশ্চয় সাৱধান হ'বৰ হ'ল মই এবাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ যোৱাৰ পূৰ্বে খুব কম সময়ৰ বাবে আহিব বিচাৰিছে মৌলানা ৰুস্তম আলী ডাঙৰীয়া শেষত কি ক'ব খুব চমুকৈ মই অসমৰ ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ যে জমিয়তে উলামায়ে হিন্দ এইটো ৰাজনৈতিক মেৰপাকৰ পৰা মুক্ত কৰি এটা আগৰ নিচিনা যি জমিয়ত আছিলে যিটো অৰাজনৈতিক আছিলে সংখ্যালঘুৰ হকে কাম কৰিব লাগে ধন্যবাদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া শেষ মন্তব্য মই ৰাইজলৈ আহ্বান জনাইছোঁ ধন্যবাদ নহয় এতিয়া কথা হ'ল যে এই যে আটাইকেইটা জমিয়ত মিলিব লাগে এই ধৰণৰ কথা এটা ওলাইছে কিন্তু ধৰ্মৰ নামত যেতিয়ালৈকে ৰাজনীতি হৈ থাকিব তেতিয়ালৈকে তেওঁলোক যদি একেখন প্লেটফৰ্মলৈ আহেও মঞ্চলৈ দিলে কিন্তু একো নহয় এই কথাটো চিন্তা কৰিবলগীয়া কাৰণ চাওক আজি তেওঁলোকে দাবী যিবোৰ কৰিছে তাত কিন্তু সৰ্বসাধাৰণ মুছলমানৰ স্বাৰ্থ কোনো ধৰণে সুৰক্ষিত নহয় আজি মহিলাৰ ক্ষেত্ৰত মহিলাৰ আমাৰ দেশ বিভাজনৰ সময়ত যিটো আছিলে শতকৰা হিচাপ 18 আছিলে এতিয়া 3.6 2015 চনৰ এটা জৰীপৰ মতে আৰু আজি অল ইণ্ডিয়া মুছলিম ল বৰ্ডৰ লগত সম্পৰ্ক আছে জমিয়তৰ কিন্তু তেওঁলোকে আজি 3 তালাক লৈ দেশত যিটো অৱস্থা হৈছে আৰু তাৰ মুছলমান শিক্ষিত মানুহ তাৰ মহিলাসকলৰ পৰা যিটো প্ৰতিবাদ আহিছে সেই ক্ষেত্ৰত কিন্তু আজি ইয়াৰ জমিয়তৰ কোনো ভূমিকা নাই কোনো ধৰণৰ তেওঁলোকে এষাৰ মাত মতা নাই গতিকে এই কথাবোৰ যদি চোৱা নহয় অৰ্থনৈতিক উন্নয়নৰ কথাটো যদি ভবা নহয় তেখেতে কৈছে আজি এইখন চৰকাৰৰ দিনত যিবোৰ উচ্ছেদ হৈছে ঠিক আছে ন্যায়ালয়ৰ মতে উচ্ছেদ হৈছে কিন্তু একে সময়তে এইটো ঠিক যে উচ্ছেদৰ নামত বহুত বেছি অত্যাচাৰ হৈছে বহুত ঠাইত অনিয়ম হৈছে অন্যায় হৈছে সেইবিলাকৰ বিৰুদ্ধে তেখেতসকলৰ ভূমিকা কি গতিকে মানুহে
মই কৈ আছোঁ বাৰে বাৰে যে এটা ধৰ্মৰ নামত এটা ৰাজনীতি চলিছে, এটা জখলা হিচাপে ব্যৱহাৰ হৈছে। আপুনি আব্দুল ৰাগিবি চাহাবক দেখিছিলোঁ, তেওঁ কেনেকৈ ভাইচ প্ৰেছিডেণ্ট আছিলে, তাৰপিছত সভাপতি হৈ বিধায়ক হ'ল। দিল্লীৰ নেতাসকলে ইয়াৰ পৰা কি ধৰণে ৰাজ্যসভালৈ যাব খোজে, এইবোৰ কথা আমাৰ চকুৰ আগত জলজল পটপট হৈ আছে। গতিকে আজি আমি এই আলোচনাটো অনুষ্ঠিত কৰিছোঁ। সৰ্বসাধাৰণ মুছলমানসকল সচেতন হ'ব হ'ল, সজাগ হ'বৰ হ'ল। আৰু মই ভাবোঁ যে জমিয়ত অলপ আগতে তেখেতে কোৱাৰ দৰে মই এইটো সমৰ্থন কৰিছোঁ যে এটা স্বতন্ত্ৰভাৱে আগবাঢ়িব লাগে। মই ব্যক্তিগত কথা এটা কওঁ, বাছকান্দিৰ মৌলানাৰ মই আশীৰ্বাদ পাবলৈ সক্ষম হৈছিলোঁ আজি কাকতৰ সম্পাদক হৈ থাকোঁতে। তেতিয়া চৰকাৰে মোৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰোঁতে বাছকান্দিৰ মৌলানাই কিন্তু সাহস গোটাই তেওঁ ভয় কৰা নাছিলে, আশীৰ্বাদ দিছিলে তেনেধৰণৰ মানুহক। আব্দুল হক চাহাবে সেই সময়ত চৰকাৰক ৰঙা চকুত ভয় নকৰি আগবাঢ়ি ওলাই আহিছিলে। সেইটো এটা স্বতন্ত্ৰ স্বাধীন চিন্তা আছিলে। তেওঁলোক ধাৰ্মিক নেতা আছিল যদিও। গতিকে আজিৰ নেতাসকলে মই ভাবোঁ যে এটা স্বাধীনভাৱে স্বতন্ত্ৰভাৱে আগুৱাব লাগে। কোনোবা এটা ৰাজনৈতিক দলৰ ছত্ৰছায়াত থাকি কেতিয়াও সৰ্বসাধাৰণ মুছলমানৰ স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰে। নিশ্চয় ৰাজনীতিৰ ঊৰ্ধত থাকি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজনীতিৰ ঊৰ্ধত থাকি আচলতে জমিয়তৰ বিভিন্ন যি ভাগ আছে, এই ভাগসমূহে জনসাধাৰণ বিশেষকৈ মুছলমান জনসাধাৰণৰ বাবে কাম কৰিব লাগিব। আৰ্থসামাজিক দিশত তেতিয়াহে উন্নয়ন সম্ভৱ হ'ব, নহ'লে তেওঁলোকৰ এই ভণ্ডামি হয়তো আৰু বেছিদিন নচলে। আৰু পুনৰবাৰ শেষত ক'ম, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি জমিয়ত আছে তেওঁলোকে এটাই কথা ভাবে যে ছুইচ অফ কৰি দিলে মোবাইল সকলো সমস্যাৰ সমাধান হ'ব। তেওঁলোকৰ এই চিন্তাক মই গভীৰ সমবেদনা জ্ঞাপন কৰি আজি দ্য বাৰ্ণিং টপিকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।